প্ৰথম কৰিন্থিয়া 1 অধ্যায় মংগল আচৰণ ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা খ্ৰীষ্ট যীশুৰ আমন্ত্ৰিত পাচনি পৌল আৰু আমাৰ ভাই সুস্থিনীৰ পৰা এই পত্ৰ কৰিন্থিত থকা ঈশ্বৰৰ যি মণ্ডলী খ্ৰীষ্ট যীশুৱে পবিত্ৰ কৰি যিসকলক পবিত্ৰ লোক হ'বলৈ আমন্ত্ৰণ কৰিলে তেওঁলোকৰ আৰু সকলো ঠাইতে যিসকল লোকে আমাৰ অৰ্থাৎ তেওঁলোকৰ আৰু আমাৰো প্ৰভু যীশু খ্ৰীষ্টৰ নামত প্ৰাৰ্থনা কৰে সেই সকলোৰে সমীপলৈ আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। খ্ৰীষ্ট যীশুত ঈশ্বৰে যি অনুগ্ৰহ আপোনালোকক দান কৰিলে তাৰ কাৰণে মই সদায় মোৰ ঈশ্বৰক ধন্যবাদ দিওঁ। আপোনালোক খ্ৰীষ্ট যীশুত সকলো বিষয়ত সকলো ধৰণৰ বক্তৃতা দিয়াৰ ক্ষমতাৰে আৰু জ্ঞানত উপচি পৰিছে। তেওঁ আপোনালোকক উপচাই দিছে আৰু এইদৰে আপোনালোকৰ মাজত খ্ৰীষ্ট সম্পৰ্কীয় সাক্ষ্য সত্যৰূপে প্ৰমাণিত হৈ আছে। সেইকাৰণে আপোনালোকৰ আত্মিক বলৰ কোনো অভাৱ নাই আৰু আমাৰ প্ৰভু যীশু খ্ৰীষ্ট প্ৰকাশিত হোৱা দিনলৈ আপোনালোকে আগ্ৰহেৰে অপেক্ষা কৰি আছে। তেওঁ আপোনালোকক শেষলৈকে বলৱন্ত কৰিব যাতে আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ সেই দিন পৰ্যন্ত আপোনালোক নিৰ্দোষী পবিত্ৰ হৈ থাকিব। ঈশ্বৰ বিশ্বাসী তেওঁ আপোনালোকক তেওঁৰ পুত্ৰ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ সহভাগিতা লাভৰ কাৰণে আমন্ত্ৰণ কৰিছে। কৰিন্থিয়া মণ্ডলীত অমিলতা। কিন্তু মোৰ প্ৰিয় ভাই আৰু ভনীসকল, আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত মই আপোনালোকক বিনয় কৰোঁ যে আপোনালোকৰ পৰস্পৰৰ মাজত যেন মতৰ মিল থাকে, আপোনালোকৰ মাজত কোনো বিভেদ নাথাকক, আপোনালোক সকলোৰে যেন একে মন আৰু এক উদ্দেশ্য হয়। মোৰ ভাই ভনীসকল, মই ক্লুৰীয় ঘৰৰ লোকসকলৰ পৰা শুনিবলৈ পাইছোঁ যে আপোনালোকৰ মাজত নানা বাক বিতণ্ডা হৈ আছে। এতিয়া মই এই কথা ক'বলৈ বিচাৰিছোঁ যে আপোনালোক প্ৰতিজনে কয় মই পৌলৰ দলৰ অথবা মই আপলৰ দলৰ, নাইবা মই কৈফাৰ বা মই খ্ৰীষ্টৰ দলৰ। তেনেহ'লে খ্ৰীষ্টক ভাগ কৰা হৈছে নেকি? পৌলক জানো আপোনালোকৰ কাৰণে ক্ৰুচত দিয়া হৈছিল? আপোনালোকে জানো পৌলৰ নামেৰে বাপ্তিস্ম লৈছিল? মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ যে স্ক্ৰিপ আৰু গায়ৰ বাহিৰে আপোনালোকৰ আন কোনো এজনকো মই বাপ্তিস্ম দিয়া নাই। গতিকে কোনেও ক'ব নোৱাৰিব যে আপোনালোকে মোৰ নামেৰে বাপ্তিস্ম লৈছে। অৱশ্যে হয়, ষ্টিফেনৰ পৰিবাৰৰ লোকসকলকো মই বাপ্তিস্ম দিছোঁ। এওঁলোকৰ বাহিৰে আন কোনো এজনক বাপ্তিস্ম দিছোঁ বুলি মোৰ মনত নপৰে। কিয়নো খ্ৰীষ্টই মোক বাপ্তিস্ম দিবৰ কাৰণে নহয়, কিন্তু শুভবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণেহে পঠাইছে। খ্ৰীষ্টৰ ক্ৰুচৰ পৰাক্ৰম যেন বিফল নহয়, সেয়ে তেওঁ মোক এই শুভবাৰ্তা মানুহৰ জ্ঞানেৰেও প্ৰচাৰ কৰিবলৈ পঠোৱা নাই। খ্ৰীষ্টৰ ক্ৰুচৰ শুভবাৰ্তাৰ উৎকৃষ্টতা। বিনাশৰ পথত চলা লোকসকললৈ ক্ৰুচৰ শিক্ষা মূৰ্খতা, কিন্তু ঈশ্বৰে পৰিত্ৰাণ কৰা যি আমি, আমালৈ ই ঈশ্বৰৰ শক্তিস্বৰূপ। কাৰণ এইদৰে লিখা আছে, মই জ্ঞানীসকলৰ জ্ঞান নষ্ট কৰিম, মই বুদ্ধিমানসকলৰ বুদ্ধি ব্যৰ্থ কৰিম। কিন্তু জ্ঞানী লোক ক'ত? পণ্ডিত লোকেই বা ক'ত? এই জগতৰ তাৰ্কিক লোক বা ক'ত? ঈশ্বৰে জানো জগতৰ জ্ঞানক মূৰ্খতালৈ পৰিণত কৰা নাই? সেই ঈশ্বৰৰ নিজ জ্ঞানত যেতিয়া জানিলে যে জগতে নিজৰ জ্ঞানেৰে ঈশ্বৰক নাজানিলে, তেতিয়া প্ৰচাৰৰ মূৰ্খতাৰ দ্বাৰাই যিসকলে বিশ্বাস কৰে সেইসকলক উদ্ধাৰৰ কৰাত ঈশ্বৰৰ সন্তুষ্ট হ'ল। ইহুদীসকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে আৰু গ্ৰীকসকলে প্ৰজ্ঞাৰ অন্বেষণ কৰে, কিন্তু আমি হ'লে ক্ৰুচত হত হোৱা খ্ৰীষ্টৰ সম্বন্ধেহে প্ৰচাৰ কৰোঁ। ইহুদী লোকসকললৈ এই কথা এক বিঘিনি স্বৰূপ আৰু গ্ৰীকসকলৰ ওচৰত মূৰ্খতা স্বৰূপ। কিন্তু ইহুদী লোকেই হওক বা গ্ৰীক লোকেই হওক, ঈশ্বৰে যিসকলক আমন্ত্ৰণ কৰিছে আমি তেওঁলোকৰ ওচৰত খ্ৰীষ্টক ঈশ্বৰৰ শক্তি আৰু জ্ঞান স্বৰূপে প্ৰচাৰ কৰোঁ। কাৰণ ঈশ্বৰৰ যি মূৰ্খতা সেই মানুহৰ জ্ঞানতকৈ অধিক জ্ঞান সম্পন্ন, আৰু ঈশ্বৰৰ যি দুৰ্বলতা সেয়া মানুহৰ শক্তিতকৈ অধিক শক্তিশালী। ভাই ভনীসকল, ঈশ্বৰে যে আপোনালোকক আহ্বান কৰিছে সেই বিষয়ে অলপ ভাবি চাওক। মানুহৰ বিচাৰত আপোনালোক বহুতেই জ্ঞানী আছিল, এনে নহয়। ক্ষমতা সম্পন্ন ব্যক্তিও হৈ যে আছিল, এনে নহয়। নাইবা অনেকে যে অভিজাত বংশত জন্মিছিল, তেনেও নহয়। কিন্তু ঈশ্বৰে জ্ঞানৱন্তক লাজ দিবলৈ জগতৰ মূৰ্খতাক মনোনীত কৰিলে, আৰু বলৱন্তক লাজ দিবলৈ ঈশ্বৰে জগতৰ দুৰ্বলবোৰক মনোনীত কৰিলে। জগতত যি তুচ্ছ আৰু ঘৃণিত, যাৰ কোনো মূল্য নাই, সেইসকলক ঈশ্বৰে মনোনীত কৰিলে যাতে জগতৰ মূল্যৱানসকলক তেওঁ মূল্যহীন কৰিব পাৰে। ঈশ্বৰে এই কাম কৰিলে যাতে কোনো মানুহে তেওঁৰ ওচৰত অহংকাৰ কৰিব নোৱাৰে। কাৰণ ঈশ্বৰৰ কাৰ্যৰ দ্বাৰাই আপোনালোক এতিয়া খ্ৰীষ্ট যীশুৰ লগত যুক্ত হ'ল। খ্ৰীষ্টই হৈছে আমাৰ বাবে ঈশ্বৰে দিয়া জ্ঞান। তেওঁৱে আমাৰ জীৱনৰ ধাৰ্মিকতা, পবিত্ৰতা আৰু মুক্তি। সেয়েহে শাস্ত্ৰত লিখা আছে, যিজনে গৰ্ব কৰে তেওঁ প্ৰভুতেই গৰ্ব কৰক। প্ৰথম কৰিন্থিয়া 2 অধ্যায়। হে প্ৰিয় ভাই আৰু ভনীসকল,
যেতিয়া মই আপোনালোকৰ ওচৰলৈ গৈ ঈশ্বৰৰ নিগুৰ তত্ত্ব প্ৰচাৰ কৰিছিলোঁ, তেতিয়া মই সুৱলা বক্তৃতাৰে বা জ্ঞানৰ উত্তমতাৰে প্ৰচাৰ কৰা নাছিলোঁ। কিয়নো মই সিদ্ধান্ত লৈছিলোঁ যে আপোনালোকৰ মাজত থকাৰ সময়ত কেৱল যীশুখ্ৰীষ্ট আৰু তেওঁৰ ক্ৰুচীয় মৃত্যুৰ বাহিৰে আন একোৱেই নজনাম। মই আপোনালোকৰ ওচৰত দুৰ্বলতাৰে সৈতে ভয়ত অতিশয় কঁপি আছিলোঁ। তাতে মোৰ কথা আৰু মোৰ প্ৰচাৰত কোনো জ্ঞানযুক্ত মনোমোহা ভাষা নাছিল, কিন্তু সেইবোৰত আত্মাৰ শক্তিৰ প্ৰমাণ আছিল। সেয়েহে আপোনালোকৰ বিশ্বাস যেন মানুহৰ জ্ঞানত নিৰ্ভৰশীল নহয়, ঈশ্বৰৰ শক্তিত নিৰ্ভৰশীল হয়। ঈশ্বৰৰ জ্ঞানৰ উৎকৃষ্টতা। তথাপি যিসকল লোক পৰিপক্ক, সেই লোকসকলৰ মাজত অৱশ্যে আমিও জ্ঞানৰ কথা কওঁ। সেই জ্ঞান এই পাৰ্থিৱ জগতৰ নহয়, নাইবা এই যুগৰ বিনাশৰ পাত্ৰ শাসনকৰ্তাসকলৰ জ্ঞান নহয়। কিন্তু আমি নিগুৰ তত্ত্বত ঈশ্বৰৰ জ্ঞানৰ কথা কওঁ। এই জ্ঞান গুপ্ত আছিল আৰু ঈশ্বৰে এই বিষয়ে আমাৰ গৌৰৱৰ অৰ্থে যুগবোৰৰ পূৰ্বেই স্থিৰ কৰিছিল। এই যুগৰ শাসনকৰ্তাসকলৰ কোনেও সেই জ্ঞানৰ বিষয়ে জনা নাছিল, কিয়নো জনা হ'লে তেওঁলোকে মহিমাপূৰ্ণ প্ৰভুক ক্ৰুচত নিদিলেহেঁতেন। কিন্তু সেই গুপ্ত জ্ঞানৰ বিষয়ে এইদৰে লিখা আছে, চকুৱে যি যি নেদেখিলে, কাণে যি যি নুশুনিলে, মনেও যি নাভাবিলে, সেই সকলো ঈশ্বৰক যিসকলে প্ৰেম কৰে সেইসকলৰ বাবে তেওঁ যুগুত কৰিলে। কিন্তু ঈশ্বৰে আত্মাৰ দ্বাৰাই সেইবোৰ আমাৰ আগত প্ৰকাশ কৰিলে, কাৰণ আত্মাই সকলো বিষয়ৰ অনুসন্ধান কৰে, এনেকি ঈশ্বৰৰ নিগুৰ তত্ত্বৰো অনুসন্ধান কৰে। কোনো এজনৰ মনৰ কথা তেওঁ থকা আত্মাৰ বাহিৰে আন কোনে জানিব পাৰে। সেইদৰে ঈশ্বৰৰ গভীৰ বিষয়বোৰ ঈশ্বৰৰ আত্মাৰ বাহিৰে আন কোনেও নাজানে। আমি জগতৰ আত্মা পোৱা নাই, কিন্তু ঈশ্বৰৰ পৰা তেওঁৰ আত্মাহে পালোঁ, যাতে ঈশ্বৰে অনুগ্ৰহেৰে আমাক যিসকলো দান কৰিলে সেইবোৰ বুজি পাওঁ। আমি সেই দানবোৰৰ বিষয়ে কওঁতে মনুষ্যৰ জ্ঞানৰ পৰা শিক্ষা পাই নকওঁ, কিন্তু আত্মাৰ পৰা শিক্ষা পাইহে কওঁ। আত্মিক বিষয় বুজাবলৈ আত্মিক জ্ঞানেৰে কওঁ। কিন্তু যি সকলৰ ভিতৰত ঈশ্বৰৰ আত্মা নাই, তেওঁলোকে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে, কিয়নো তেওঁৰ মনত সেইবোৰ মূৰ্খতা। তেওঁ এই কথাৰ তত্ত্বও পাব নোৱাৰে, কিয়নো সেই বিষয়বোৰ মাত্ৰ আত্মিক ৰূপেহে বিচাৰ কৰা হয়। কিন্তু আত্মিক ব্যক্তিজনে সকলো বিষয়কে বিচাৰ কৰে, তেওঁ আন কাৰো বিচাৰৰ অধীন নহয়। কিয়নো প্ৰভুৰ মন কোনে বুজি পাব পাৰে যে তেওঁ প্ৰভুক নিৰ্দেশ দিব পাৰে, কিন্তু খ্ৰীষ্টৰ মন আমাৰ অন্তৰত আছে। প্ৰথম কৰিন্থিয়া 3 অধ্যায়। প্ৰচাৰকসকল ঈশ্বৰৰ পৰিচাৰক। প্ৰিয় ভাই আৰু ভনীসকল, মই আত্মিক লোকক কোৱাৰ দৰে আপোনালোকক ক'ব পৰা নাই, বৰং খ্ৰীষ্টত আপোনালোক শিশু হোৱাত আপোনালোকৰ ওচৰত মাংসিক লোকক কোৱাৰ দৰে ক'লো। মই আপোনালোকক টান আহাৰ নোখোৱাই গাখীৰ খুৱাইছিলোঁ, কিয়নো তেতিয়া আপোনালোকে খাব নোৱাৰিছিল। এনেকে এতিয়াও নোৱাৰে, কাৰণ আপোনালোক এতিয়াও মাংসিক হৈ আছে। কিয়নো আপোনালোকৰ মাজত ঈৰ্ষা আৰু বিবাদ থকাত আপোনালোক জানো মাংসিক নহয়? মানুহৰ দৰে আচাৰ ব্যৱহাৰ নকৰেনে? কিয়নো কোনোৱে মই পৌলৰ লোক আৰু আন কোনোৱে মই আপলৰ লোক বুলি কোৱাত আপোনালোকে জানো জাগতিক মানুহৰ দৰে ব্যৱহাৰ কৰা নাই? তেনেহ'লে আপলো কোন, পৌলে বা কোন? এওঁলোক ঈশ্বৰৰ পৰিচাৰক মাথোন। এওঁলোকৰ যোগেদি আপোনালোক বিশ্বাসী হ'ল। প্ৰভুৱে প্ৰতিজনকে নিজ নিজ কাৰ্যবোৰ দিলে। মই ৰুলো, আপলোৱে পানী দিলে, কিন্তু ঈশ্বৰেহে বঢ়ালে। এতেকে ৰুওতাজন একো নহয় আৰু পানী দিওঁতাজনো একো নহয়, কিন্তু ঈশ্বৰ যিজনে বৃদ্ধি কৰে তেওঁৱেই সকলো। যিজনে ৰুৱে আৰু যিজনে পানী দিয়ে দুয়ো এক। তেওঁলোক প্ৰতিজনে নিজৰ কৰ্ম অনুসাৰে নিজৰ পুৰস্কাৰ পাব। কিয়নো আমি পৰস্পৰে ঈশ্বৰৰ সহকৰ্মী। আপোনালোক ঈশ্বৰৰ শস্য ক্ষেত্ৰ, ঈশ্বৰে সজা গৃহস্বৰূপ। ঈশ্বৰৰ যি অনুগ্ৰহ মোক দিয়া হ'ল, তাৰ দ্বাৰাই দক্ষ ঘৰ সাজোতাৰ দৰে মই ভিত্তিমূল স্থাপন কৰিলোঁ, আৰু তাৰ ওপৰত আনে সাজে। কিন্তু কেনেকৈ তাৰ ওপৰত সাজিছে সেই বিষয়ত প্ৰত্যেকে যেন সাৱধান হয়। কিয়নো যি ভিত্তি আগে স্থাপন কৰা হ'ল, তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে। যীশুখ্ৰীষ্টই হৈছে সেই ভিত্তিমূল। এই ভিত্তিমূলৰ ওপৰত যদি সোণ, ৰূপ, মূল্যৱান ৰত্ন, কাঠ, খেৰ বা নৰাৰে যদি কোনোৱে সাজে, তেনেহ'লে তেওঁৰ কৰ্ম প্ৰকাশিত হ'ব, কিয়নো সেই দিনৰ পোহৰে তাক প্ৰকাশ কৰিব। কাৰণ সেই দিন অগ্নিত প্ৰকাশিত হ'ব। তাতে প্ৰতিজনৰ কৰ্ম কেনেকুৱা অগ্নিয়ে নিজেই তাক পৰীক্ষা কৰিব। তাৰ ওপৰত সজা কোনোজনৰ কৰ্ম যদি ৰয়, তেনেহ'লে তেওঁ পুৰস্কাৰ পাব, আৰু কোনোজনৰ সজা কৰ্ম যদি পুৰে, তেনেহ'লে তেওঁৰ হানি হ'ব। অৱশ্যে তেওঁ নিজে উদ্ধাৰ পাব, যদিও তেওঁৰ অৱস্থা এনে লোকৰ দৰে হ'ব যিজনে অগ্নিৰ মাজেদি পাৰ হৈ ৰক্ষা পাব। আপোনালোক যে ঈশ্বৰৰ মন্দিৰ, আৰু ঈশ্বৰৰ আত্মা যে আপোনালোকত নিবাস কৰে, ইয়াক আপোনালোকে নাজানেনে? কোনোৱে যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে, তেনেহ'লে ঈশ্বৰে তেওঁকো নষ্ট কৰিব।
কিয়নো ঈশ্বৰৰ মন্দিৰ পবিত্ৰ আৰু আপোনালোকো তেনে পবিত্ৰ। কোনেও নিজকে নিজে নুভুলাওক। আপোনালোকৰ মাজৰ কোনোৱে যদি এই যুগৰ কথাত নিজকে জ্ঞানী বুলি ভাবে, তেনেহ'লে তেওঁ জ্ঞানী হ'বলৈ মূৰ্খ হওক। কাৰণ ঈশ্বৰৰ দৃষ্টিত এই জগতৰ জ্ঞান মূৰ্খতাস্বৰূপ। কিয়নো লিখা আছে, তেওঁ জ্ঞানীসকলক তেওঁলোকৰ ধূৰ্ততাত ধৰে। পুনৰাই জ্ঞানীসকলৰ তৰ্ক বিতৰ্ক অসাৰ বুলি প্ৰভুৱে জানে। এতেকে কোনেও যেন মানুহক লৈ গৰ্ব নকৰে, কিয়নো সকলো আপোনালোকৰে। পৌল, আপলো বা কৈফাই হওক, নাইবা এই জগত, জীৱন বা মৃত্যুৱেই হওক, বৰ্তমান বা ভৱিষ্যতৰ সকলো বিষয়, এই সকলো আপোনালোকৰ। আপোনালোক খ্ৰীষ্টৰ আৰু খ্ৰীষ্ট ঈশ্বৰৰ। প্ৰথম কৰিন্থিয়া 4 অধ্যায়। যীশুখ্ৰীষ্টৰ পাচনিসকল। লোকসকলৰ মাজত আমাৰ পৰিচয় এয়ে হওক যে আমি খ্ৰীষ্টৰ সেৱক আৰু ঈশ্বৰৰ নিগুৰ তত্ত্বৰূপ ধনৰ অধ্যক্ষ। কিন্তু অধ্যক্ষজন যেন বিশ্বাসী হয়, মানুহে এনে গুণ বিচাৰে। মোৰ বিষয়ে আপোনালোকৰ দ্বাৰা বা আন কোনো মানুহৰ বিচাৰ সভাৰ দ্বাৰা যে মোৰ বিচাৰ হয়, ই মোৰ বাবে অতি সামান্য কথা। কিয়নো মই মোৰ নিজৰ এই বিচাৰ নকৰোঁ, কিয়নো মই মোৰ নিজৰ বিৰুদ্ধে থকা একো অভিযোগৰ বিষয়ে নাজানো। কিন্তু তাৰ অৰ্থ এয়ে নহয় যে মই নিৰ্দোষী বুলি প্ৰমাণিত, কাৰণ যিজনে মোৰ সুদবিচাৰ কৰে তেওঁ প্ৰভু। এতেকে আপোনালোকে প্ৰভুৰ অহাৰ পূৰ্বে, অৰ্থাৎ সেই ঠিক কৰা সময়ৰ আগেই একো বিষয়েৰে বিচাৰ নকৰিব। তেওঁৱেই আন্ধাৰৰ গুপুত বিষয়বোৰ পোহৰলৈ আনিব আৰু হৃদয়ৰ উদ্দেশ্যবোৰো প্ৰকাশ কৰিব। সেই কালত প্ৰতিজনে ঈশ্বৰৰ পৰা নিজৰ নিজৰ প্ৰশংসা পাব। প্ৰিয় ভাই আৰু ভনীসকল, আপোনালোকৰ কাৰণে মই মোৰ নিজৰ আৰু আপলোৰ উদাহৰণ দি এই সকলো কথা ক'লো, যাতে আপোনালোকে আমাৰ পৰা এই শিক্ষা পায় যে শাস্ত্ৰত যি যি লিখা আছে তাক অতিক্ৰম কৰি যাব নালাগে। আপোনালোকৰ কোনেও যেন এজনৰ পক্ষ হৈ আনজনৰ বিপক্ষে গৰ্ব নকৰে। কিয়নো আপুনি যে আন লোকসকলতকৈ বিশিষ্ট সেয়ে কোনে দেখা পায়। ঈশ্বৰৰ পৰা যি দান হিচাপে পোৱা নাই, তেনে কি বস্তুৱেই বা আপোনাৰ আছে? আপুনি যেতিয়া দান হিচাপে পায়, তেতিয়া দান যেন পোৱা নাই, এনে বিদ্যাবোধ কৰি অহংকাৰ কিয় কৰে? আপোনালোকৰ যি প্ৰয়োজন সেই সকলো পাই আপোনালোক এতিয়া পূৰ্ণ হৈ আছে। এতিয়া আপোনালোক ধনৱন্ত হৈছে। আমাক বাদ দিয়েই আপোনালোকে ৰাজত্ব পাইছে। অৱশ্যে আপোনালোকে ৰাজত্ব পালে ভালেই হয়। তেনেহ'লে আপোনালোকৰ সৈতে আমি ৰাজত্ব পাব পাৰোঁ। কাৰণ মোৰ ধাৰণা হয়, পাচনিসকল যি আমি, ঈশ্বৰে আমাক বধ কৰিবলৈ নিয়া লোকসকলৰ দৰে সমতলত শেষৰ শাৰীত প্ৰদৰ্শন কৰি ৰাখিছে। সেয়েহে আমি জগতৰ, স্বৰ্গদূতৰ আৰু মনুষ্যৰ আগত এক কৌতুকৰ পাত্ৰ হৈছোঁ। আমি খ্ৰীষ্টৰ অৰ্থে মূৰ্খ হৈছোঁ, কিন্তু আপোনালোক খ্ৰীষ্টত বুদ্ধিমন্ত হৈছে। আমি দুৰ্বল, কিন্তু আপোনালোক বলৱন্ত। আপোনালোক মান্যৱন্ত, কিন্তু আমি অনাদৃত। এই সময়লৈকে আমি ভোক আৰু পিয়াসত কষ্ট পাই আছোঁ। পিন্ধনত আমাৰ জীৰ্ণ বস্ত্ৰ, আমাক নিষ্ঠুৰভাৱে আঘাত কৰা হৈছে। আমি গৃহহীন। আমি নিজ হাতেৰে কাম কৰি কঠোৰ পৰিশ্ৰম কৰিছোঁ। লোকে যেতিয়া আমাক নিন্দা কৰে, আমি আশীৰ্বাদ কৰিছোঁ। যেতিয়া তাৰণা কৰে, আমি সহন কৰিছোঁ। কোনোৱে আপদ দিলে বিনম্ৰতাৰে কথা পাতোঁ। এতিয়ালৈকে আমি যেন জগতৰ আৱৰ্জনা আৰু আটাইতকৈ মলিয়ন বস্তুস্বৰূপ হৈ আছোঁ। মই আপোনালোকলৈ যে এইবোৰ কথা লিখি লাজ দিছোঁ এনে নহয়, কিন্তু মোৰ প্ৰিয় সন্তান বুলি চেতনাহে দিছোঁ। কিয়নো খ্ৰীষ্টত যদিও আপোনালোকৰ 10,000 গুৰু থাকিব পাৰে, কিন্তু পিতৃ অনেক নাই, কাৰণ খ্ৰীষ্ট যীশুত শুভবাৰ্তাৰ দ্বাৰা মই আপোনালোকৰ পিতৃস্বৰূপ হলোঁ। এতেকে বিনয় কৰোঁ, আপোনালোক মোৰ অনুকাৰী হওক। এই অভিপ্ৰায়েৰে মই তিমথিয়ক আপোনালোকৰ ওচৰলৈ পঠিয়াইছোঁ। তেওঁ প্ৰভুত মোৰ প্ৰিয় আৰু বিশ্বাসী পুত্ৰ। তেওঁ আপোনালোকক খ্ৰীষ্ট সম্বন্ধীয় মোৰ পন্থাবোৰ বঢ়াই দিব, যিবোৰ শিক্ষা মই সকলো ঠাইতে সকলো মণ্ডলীতে দি থাকোঁ। মই আপোনালোকৰ ওচৰলৈ নাই যোৱা বাবে কোনো কোনো অহংকাৰী হৈ উঠিছে, কিন্তু প্ৰভুৰ ইচ্ছা হ'লে মই আপোনালোকৰ ওচৰলৈ সোনকালে যাম। এতিয়া যিসকল অহংকাৰী হৈ উঠিছে তেওঁলোকৰ কথা নহয়, কিন্তু পৰাক্ৰম জানিম। কিয়নো ঈশ্বৰৰ ৰাজ্য কথাত নহয়, পৰাক্ৰমতহে হয়। আপোনালোকৰ কি ইচ্ছা? মই লাঠি লৈ আপোনালোকৰ ওচৰলৈ যামনে, নে প্ৰেমেৰে আমি দুটাৰ আত্মাৰে যাম? প্ৰথম কৰিন্থিয়া 5 অধ্যায়। মণ্ডলীত নৈতিক সমস্যা। আমি শুনিছোঁ যে আপোনালোকৰ মাজত ব্যভিচাৰ আছে, যি ব্যভিচাৰী কাৰ্য অনা ইহুদীসকলৰ মাজতো নাই। এনেকে শুনিবলৈ পাইছোঁ, আপোনালোকৰ মাজৰ এজনে নিজৰ পিতৃৰ ভাৰ্যাকে ৰাখিছে। আপোনালোকে তথাপি নিজৰ বিষয়ে অহংকাৰহে কৰি আছে। ইয়াৰ পৰিৱৰ্তে আপোনালোকে জানো সুখ কৰা উচিত নাছিল? এনে কৰ্ম যিজন ব্যক্তিয়ে কৰিছে, তেওঁক যেন আপোনালোকৰ মাজৰ পৰা বাহিৰ কৰি দিয়া হয়। শৰীৰেৰে অনুপস্থিত থাকিলেও আত্মাত মই আপোনালোকৰ লগত আছোঁ। যি ব্যক্তিয়ে এনে প্ৰকাৰৰ কাৰ্য কৰিছে, উপস্থিত থকাৰ দৰে মই তেওঁৰ বিষয়ে বিচাৰ কৰিলোঁ।
আপোনালোকে যেতিয়া আমাৰ প্ৰভু যীশুৰ নামেৰে একত্ৰিত হয়, মোৰ আত্মাও আমাৰ প্ৰভু যীশুৰ শক্তিত সেই ঠাইত থকাত মই এই মানুহৰ বিচাৰ কৰিলোঁ। তেনেকুৱা মানুহক মাংসৰ বিনাশৰ অৰ্থে শয়তানৰ হাতত সোধাই দিয়া উচিত, যাতে প্ৰভু যীশুৰ দিনা তেওঁৰ আত্মাই পৰিত্ৰাণ পায়। আপোনালোকে অহংকাৰ কৰা ভাল নহয়। অলপ খমিৰে যে সনা পিঠাগুৰি গোটেই লদা ওলায়, ইয়াক আপোনালোকে নাজানেনে? নিজকে হুঁচি কৰি পুৰণি খমিৰ দূৰ কৰি পেলাওক, যাতে আপোনালোক সনা পিঠাগুৰি নতুন লদা হ'ব পাৰে। কাৰণ আপোনালোকতো এতিয়া খমিৰ নোহোৱা পিঠাৰ দৰে। পুৰণি খমিৰ দূৰ কৰক। কাৰণ আমাৰ নিষ্ঠাৰ পৰ্বৰ মেয়াৰ পোৱালী স্বৰূপে যিজনক বলিদান কৰা হ'ল তেওঁ খ্ৰীষ্ট। এতেকে আহক, আমি পুৰণি খমিৰৰ পিঠাৰে অৰ্থাৎ পাপ স্বভাৱ আৰু দুষ্টতাৰে নহয়, কিন্তু সৰলতা আৰু সত্যতাৰ খমিৰবিহীন পিঠাৰে পৰ্ব পালন কৰোঁ হওক। মই মোৰ পত্ৰত লিখিছিলোঁ যে আপোনালোকে যেন ব্যভিচাৰী মানুহৰে সৈতে আলাপ ব্যৱহাৰ নকৰে। কিন্তু সেই বুলিয়ে যে এই জগতৰ ব্যভিচাৰী, লোভী, প্ৰবঞ্চক বা মূৰ্তি পূজক লোকসকলৰ সৈতে একেবাৰে আলাপ ব্যৱহাৰ কৰিব নালাগে এনে নহয়। কাৰণ সেয়ে হ'লে আপোনালোক জগতৰে বাহিৰ হ'ব লগা হ'ব। মই এতিয়া আপোনালোকলৈ লিখিছোঁ যে খ্ৰীষ্টত ভাই বা ভনী বুলি পৰিচিত কোনো মানুহ যদি ব্যভিচাৰী, লোভীয়া, মূৰ্তি পূজক, নিন্দক, মতলীয়া, প্ৰবঞ্চক হয়, তেনেহ'লে তেওঁৰে সৈতে আলাপ ব্যৱহাৰ এনেকৈ খোৱা বোৱাও নকৰিব। কাৰণ মণ্ডলীৰ বাহিৰৰ মানুহৰ বিচাৰ কৰিবলৈ মোৰ কি দৰকাৰ? মণ্ডলীৰ ভিতৰৰ মানুহৰ বিচাৰ জানো আপোনালোকে নকৰে? কিন্তু বাহিৰৰ মানুহৰ বিচাৰ ঈশ্বৰেহে কৰে। আপোনালোকৰ মাজৰ পৰা সেই দুষ্ট লোকক বাহিৰ কৰি দিয়ক। 1 কৰিন্থিয়া 6 অধ্যায়। বিবাদ আৰু ব্যভিচাৰ বিষয়ক কথা। আপোনালোকৰ মাজত কাৰোবাৰ যদি আন এজনৰ বিৰুদ্ধে কোনো অভিযোগ কৰাৰ কাৰণ থাকে, তেনেহ'লে তেওঁ কোন সাহসত ঈশ্বৰৰ পবিত্ৰ লোকৰ ওচৰলৈ নাযায়? এজন অবিশ্বাসী বিচাৰকৰ অৰ্থাৎ অধৰ্মী লোকৰ কাষলৈ গৈ বিচাৰৰ সমাধান বিচাৰে। আপোনালোকে জানো নাজানে যে ঈশ্বৰৰ পবিত্ৰ লোক সকলেই জগতৰ সুদবিচাৰ কৰিব? যেতিয়া আপোনালোকে জগতৰ বিচাৰ কৰিব, তেনেহ'লে এতিয়া আপোনালোকে জানো অতি সামান্য বিষয়বোৰ বিচাৰ কৰিব নোৱাৰে? আপোনালোকে নাজানে নেকি যে আমি স্বৰ্গৰ দূতসমূহৰো বিচাৰ কৰিম? যদি সেয়ে হয়, তেনেহ'লেতো এই জীৱন সম্পৰ্কীয় বিষয়বোৰ অতি সাধাৰণ কথা। এতেকে আপোনালোকৰ দ্বাৰাই যদি দৈনিক জীৱন সম্পৰ্কীয় বিষয়বোৰৰ সুদবিচাৰ কৰা হয়, তেনেহ'লে যিসকল মণ্ডলীৰ লোক নহয়, এনে লোকক আপোনালোকে কিয় বিচাৰকৰ আসনত বহুৱায়? আপোনালোকক লাজ দিবৰ কাৰণে মই এই কথা লিখিছোঁ। আপোনালোকৰ মাজত সঁচাই এনে কোনো জ্ঞানৱান লোক এজনো নাই নেকি, যিজনে ভাই ভনীসকলৰ মাজত বিবাদ হ'লে সেইবোৰ সুদবিচাৰ কৰি নিষ্পত্তিৰ বাবে ঠাৱৰ কৰিব পাৰে? কিন্তু তাৰ সলনি এনেকুৱা হয় যে এজন বিশ্বাসী ভাইয়ে আন বিশ্বাসী ভাইৰ বিৰুদ্ধে আদালতলৈ যায়, গোচৰ দিয়ে, তাকো অবিশ্বাসীসকলৰ আগত। আপোনালোক খ্ৰীষ্টিয়ানসকলে ইজনে সিজনৰ বিৰুদ্ধে গোচৰ দি আছে, তাতে এটাই প্ৰমাণ হয় যে আপোনালোক পৰজাতি হৈ আছে। তাতকৈ বৰঞ্চ অন্যায় সহন নকৰে কিয়? নিজৰো হানি হ'বলৈ কিয় নিদিয়ে? কিন্তু তাৰ সলনি আপোনালোকে নিজে অন্যায় কৰি আছে আৰু আন লোককো ঠগাই আছে। তেওঁলোক আপোনালোকৰ নিজৰে ভাই ভনী। যিসকলে অধৰ্ম আচৰণ কৰে তেওঁলোক যে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ'ব, সেই বিষয়ে নাজানে নেকি? আপোনালোক ভ্ৰান্ত নহ'ব। যিসকল অনৈতিক যৌনাচাৰত ব্যভিচাৰী, অধৰ্মী, মূৰ্তি পূজক, পৰশ্ৰীগ্ৰামী, পুৰুষ বৈশ্যা, পূৰ্ণমৈথুনী আদি অভ্যাসত লিপ্ত হয়, যিসকল চোৰ, লোভীয়া, মতলীয়া, পৰনিন্দাকাৰক আৰু প্ৰতাৰক, তেওঁলোক ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ'ব। আপোনালোকো কোনো এনেকুৱা লোক আছিল, কিন্তু এতিয়া আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে আৰু ঈশ্বৰৰ আত্মাৰে আপোনালোক ধৌত হ'ল, পবিত্ৰীকৃত হ'ল আৰু ধাৰ্মিক বুলি গণিত হ'ল। মোলৈ সকলো বিধান সন্মত, কিন্তু সকলোৱেই হিতজনক নহয়। সকলো কৰিবলৈ মোৰ অধিকাৰ আছে, কিন্তু একোৰে মই দাস নহ'ম। পেটৰ কাৰণে আহাৰ, আহাৰৰ কাৰণেই পেট, কিন্তু ঈশ্বৰে এই দুয়োকো লোপ কৰিব। তথাপি শৰীৰ ব্যভিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে, আৰু প্ৰভুৱেও শৰীৰৰ কাৰণেহে। ঈশ্বৰে নিজৰ শক্তিৰে প্ৰভুক তুলিলে আৰু আমাকো তুলিব। আপোনালোকৰ শৰীৰ যে খ্ৰীষ্টৰ অংগ প্ৰত্যংগ, ইয়াক আপোনালোকে নাজানেনে? তেনেহ'লে খ্ৰীষ্টৰ অংগ প্ৰত্যংগবোৰ লৈ বেশ্যাৰ দেশৰ সৈতে যুক্ত কৰিবনে? এনে নহওক। যিজন বেশ্যাত আসক্ত লোক, তেওঁ তাইৰে সৈতে এক দেশ হয়। ইয়াক আপোনালোকে নাজানে নেকি? কিয়নো শাস্ত্ৰত আছে, তেওঁলোক দুয়ো এক দেশ হ'ব। কিন্তু যিজন প্ৰভুত আসক্ত লোক, তেওঁৱে সৈতে এক আত্মা হয়। ব্যভিচাৰৰ পৰা পলাওক। মানুহে যি পাপ কাৰ্য কৰে সেইবোৰ তেওঁৰ শৰীৰৰ বাহিৰত কৰে, কিন্তু যিকোনোৱে যৌন পাপ কৰে তেওঁ নিজৰ শৰীৰৰ বিৰুদ্ধেই পাপ কৰে। আপোনালোকৰ শৰীৰ যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ পৰা পোৱা পবিত্ৰ আত্মা যে আপোনালোকৰ অন্তৰত থাকে, ইয়াক আপোনালোকে নাজানে নেকি?
আপোনালোক এতিয়া নিজৰ নহয়, কিয়নো আপোনালোকক মূল্য দি কিনা হৈছে। এই হেতুকে আপোনালোকৰ শৰীৰৰ দ্বাৰা ঈশ্বৰক মহিমান্বিত কৰক। প্ৰথম কৰিন্থিয়া 7 অধ্যায় বিবাহ বিষয়ক বিধান। এতিয়া আপোনালোকে মোলৈ যি বিষয়ে লিখিছিল সেই বিষয়ে উত্তৰ দিওঁ। এজন পুৰুষে বিয়া নকৰাই ভাল, কিন্তু নানান ব্যভিচাৰ কাৰ্যত পৰীক্ষিত নহবলৈ প্ৰতিজন পুৰুষৰ নিজা ভাৰ্যা হওক আৰু প্ৰতিগৰাকী মহিলাৰ নিজা স্বামী হওক। শৰীৰৰ অধিকাৰ হিচাপে স্বামীয়ে ভাৰ্যাক আৰু সেইদৰে ভাৰ্যায়ো স্বামীক তেওঁৰ পাবলগীয়া দিয়ক। ভাৰ্যাৰ নিজৰ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই, স্বামীৰহে আছে। সেইদৰে স্বামীৰো নিজ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই, ভাৰ্যাৰহে আছে। আপোনালোকে ইজনে সিজনক শৰীৰৰ মিলনত বহিষ্কৃত নকৰিব। কেৱল প্ৰাৰ্থনা কৰাৰ বাবে দুয়োৰে এক পৰামৰ্শ হৈ অলপ সময়ৰ কাৰণে পৃথকে থাকিব পাৰে, পাছত পুনৰ একেলগে মিলিত হ'ব, যাতে ইন্দ্ৰিয়ৰ আত্মসংযমৰ অভাৱত শয়তানে আপোনালোকক পৰীক্ষাত নেপেলায়। মই এই সকলো কথা আপোনালোকক আজ্ঞা দিয়াৰ দৰে যে কৈছো এনে নহয়, কিন্তু অনুমতিহে মাথো দিছো। মোৰ ইচ্ছা সকলোৱে যেন মোৰ নিচিনা হয়, কিন্তু প্ৰত্যেকে ঈশ্বৰৰ পৰা ভিন্ন ভিন্ন বৰদান পাইছে। এজনে এক প্ৰকাৰে, আনজনে আন প্ৰকাৰে। অবিবাহিত আৰু বিধৱাসকলক মই কওঁ, তেওঁলোকে মোৰ নিচিনাকৈ যদি থাকিব পাৰে তেনেহ'লে ভাল, কিন্তু ইন্দ্ৰিয় দমন কৰিব নোৱাৰিলে বিয়া হোৱা উচিত, কিয়নো কামাগ্নিত জ্বলাতকৈ বিয়া কৰোৱাই ভাল। এতিয়া বিবাহিত লোকসকলক মই এই আজ্ঞা দিওঁ, অৱশ্যে মই নহয়, এই আজ্ঞা প্ৰভুৰেই, কোনো ভাৰ্যাই যেন স্বামীক পৰিত্যাগ নকৰে। কিন্তু যদি তেওঁ স্বামীক এৰি গুচি যায় তেনেহ'লে তেওঁ বিয়া নকৰাকৈ থকা উচিত, অথবা তেওঁ যেন স্বামীৰ সৈতে মিল হওক আৰু স্বামীয়েও নিজ ভাৰ্যাক পৰিত্যাগ নকৰক। এতিয়া আন সকলোলৈকে অৱশ্যে প্ৰভুৱে নহয়, কিন্তু মইহে কওঁ, যদি কোনো ভাইৰ খ্ৰীষ্টত বিশ্বাস নকৰা ভাৰ্যা থাকে আৰু তেওঁ যদি স্বামীৰ সৈতে থাকিবলৈ সন্মত হয় তেনেহ'লে স্বামীয়ে তেওঁক পৰিত্যাগ নকৰক। আকৌ কোনো মহিলাৰ যদি অবিশ্বাসী স্বামী থাকে আৰু সেই স্বামী যদি তেওঁৰে সৈতে থাকিবলৈ সন্মত হয় তেনেহ'লে তেওঁ যেন সেই স্বামীক পৰিত্যাগ নকৰে, কিয়নো বিশ্বাসী ভাৰ্যাৰ যোগেদিয়ে সেই অবিশ্বাসী স্বামীয়ে আৰু বিশ্বাসী স্বামীৰ যোগেদিয়ে সেই বিশ্বাস নকৰা ভাৰ্যাই পৰিত্ৰাণ লাভ কৰে। এনে নহ'লে আপোনালোকৰ সন্তানবোৰ অসুচী হ'লহেঁতেন, কিন্তু এতিয়া সিহঁত পবিত্ৰ সন্তান। তথাপি অবিশ্বাসী সংগীজনে বিশ্বাসীজনক যদি এৰি গুচি যায় তেনেহ'লে তেওঁ যাওক। এনে কথাত ভাই বা ভনী এগৰাকী তেওঁলোকৰ প্ৰতিজ্ঞাৰ বাধ্যবাধকতাৰ কাৰণে দাসত্বত নাথাকিব। ঈশ্বৰে আমাক শান্তিৰে থাকিবৰ কাৰণে আমন্ত্ৰণ কৰিছে। হে বিশ্বাসী ভাৰ্যা, তোমাৰ স্বামীক তুমি পৰিত্ৰাণ কৰাব পাৰিবানে? সেই কথা তুমি কেনেকৈ জানা? হে বিশ্বাসী স্বামী, তোমাৰ ভাৰ্যাক তুমিও পৰিত্ৰাণ কৰাব পাৰিবানে? সেই কথা তুমি কেনেকৈ জানা? ঈশ্বৰৰ আহ্বান অনুসাৰে জীৱন যাপন কৰা। প্ৰভুৱে যাক যেন দায়িত্ব দিছে আৰু ঈশ্বৰে যাক যিহলৈ আমন্ত্ৰণ কৰিছে প্ৰতিজনে সেই অনুসাৰেই জীৱন যাপন কৰক। সকলো মণ্ডলীতে মই এই নিয়ম কৰিছোঁ। কোনোবা চূণত হোৱা অৱস্থাত আমন্ত্ৰিত হৈছে নেকি? তেওঁ চূণত হোৱাতে থাকক। কোনোবা চূণত নোহোৱা অৱস্থাত আমন্ত্ৰিত হৈছে নেকি? তেওঁৰ চূণত হোৱাৰ প্ৰয়োজন নাই। চূণত হওক বা নহওক সেইটো গুৰুত্বপূৰ্ণ বিষয় নহয়, কিন্তু ঈশ্বৰৰ আজ্ঞা পালন কৰাই হ'ল সাৰ কথা। ঈশ্বৰে যাক যি অৱস্থাতে আমন্ত্ৰণ কৰিছে তেওঁ সেই অৱস্থাতেই থাকক। যেতিয়া ঈশ্বৰে তোমাক আমন্ত্ৰণ কৰিছিল তেতিয়া তুমি দাস আছিলা নেকি? ইয়াকে লৈ একো চিন্তা নকৰিবা। অৱশ্যে যদি মুক্ত হোৱাৰ সুযোগ পোৱা তাক গ্ৰহণ কৰা। দাস অৱস্থাত যিজনক প্ৰভুৱে আমন্ত্ৰণ কৰিলে তেওঁ প্ৰভুৰ মুক্ত লোক। সেইদৰে যিজনক মুক্ত অৱস্থাত বিশ্বাসলৈ আমন্ত্ৰণ কৰিলে তেওঁ খ্ৰীষ্টৰ দাস। মূল্য দি আপোনালোকক সকলোকে কিনা হৈছে, সেয়ে মানুহৰ দাস নহ'ব। ভাই ভনীসকল, আমি প্ৰতিজন যি অৱস্থাত বিশ্বাসলৈ আমন্ত্ৰিত হ'লো আমি সেই অৱস্থাতে ঈশ্বৰৰ সৈতে থাকোঁ হওক। বিবাহ বিষয়ক প্ৰশ্ন। যিসকলৰ বিয়া হোৱা নাই তেওঁলোকৰ বিষয়ে মই প্ৰভুৰ পৰা কোনো আজ্ঞা পোৱা নাই, তথাপি এই বিষয়ত এজন বিশ্বাসযোগ্য লোক হিচাপে প্ৰভুৰ দয়াত মই নিজস্ব মত প্ৰকাশ কৰিছোঁ। সেয়ে মোৰ ভাৱ হয় বৰ্তমান এই সংকটময় সময়ৰ কাৰণে এজন ব্যক্তিৰ পক্ষে তেওঁ যেনে আছে তেনে থকাই ভাল। তুমি কোনো মহিলাৰ সৈতে প্ৰতিজ্ঞাৰ দ্বাৰা বিবাহ বন্ধনত আছা নেকি? তেনেহ'লে মুক্ত হ'বলৈ চেষ্টা নকৰিবা। তুমি ভাৰ্যাৰ পৰা মুক্ত হৈ আছা নেকি, অৰ্থাৎ অবিবাহিত নেকি? তেনেহ'লে ভাৰ্যা পাবলৈ চেষ্টা নকৰিবা। কিন্তু তুমি যদি বিয়াও কৰোৱা তাত তোমাৰ কোনো পাপ নহয়। কোনো কুমাৰীয়ে যদি বিয়া কৰায় তেনেহ'লে তেওঁ পাপ নকৰে, কিন্তু যিসকলে বিয়া কৰায় তেওঁলোকে জীৱনত নানা ধৰণৰ সমস্যাত পৰিব লাগিব। মই এই সকলোৰে পৰা আপোনালোকক ৰেহাই দিব বিচাৰোঁ। কিন্তু হে ভাই ভনীসকল,
মই ইয়াকে কওঁ, সময় কম। এতিয়াৰে পৰা যিসকলৰ ভাৰ্যা আছে তেওঁলোকে এনেভাৱে চলক যেন তেওঁলোকৰ ভাৰ্যা নাই। যিসকলে ক্ৰদন কৰিছে তেওঁলোকে এনেভাৱে চলক যেন ক্ৰদন কৰা নাই। যিসকলে আনন্দ কৰিছে তেওঁলোকে এনেভাৱে চলক যেন আনন্দ কৰা নাই। যিসকলে কোনো বস্তু ক্ৰয় কৰিছে তেওঁলোকে এনেভাৱে চলক যেন তেওঁলোকৰ নিজৰ একো নাই। যিসকল জাগতিক বিষয়ত জড়িত তেওঁলোকে যেন সম্পূৰ্ণভাৱে তাত আসক্ত নহয়, কাৰণ এই জগতৰ ধাৰা লুপ্ত হ'ব ধৰিছে। মই বিচাৰোঁ আপোনালোকে যেন চিন্তা ভাৱনাৰ পৰা মুক্ত হৈ থাকিব পাৰে। অবিবাহিত যেনে প্ৰভুৰ বিষয়বোৰ ভাবে, তেওঁ চিন্তা কৰে কেনেকৈ তেওঁ প্ৰভুক সন্তুষ্ট কৰিব। কিন্তু বিবাহিত পুৰুষে সংসাৰৰ বিষয়বোৰ ভাবে, তেওঁ চিন্তা কৰে কেনেকৈ ভাৰ্যাক সন্তুষ্ট কৰিব। তেওঁ ঈশ্বৰৰ আৰু ভাৰ্যাৰ দুই দিশত ভাগ হয়। সেইদৰে এগৰাকী অবিবাহিতা বা কুমাৰী মহিলাই প্ৰভুৰ বিষয়ে চিন্তা কৰে যেন তেওঁ দেহ আৰু আত্মাত পবিত্ৰ হয়। কিন্তু বিবাহিতা মহিলাই সংসাৰৰ বিষয়বোৰ ভাবে, তেওঁ চিন্তা কৰে কেনেকৈ স্বামীক সন্তুষ্ট কৰিব। মই আপোনালোকৰ হিতৰ অৰ্থে এই কথা কৈছোঁ। আপোনালোকৰ ওপৰত কোনো বিধিৰ বোজা জাপি দিবলৈ নহয়, কিন্তু আপোনালোকে যেন শিষ্ট আচৰণ কৰে আৰু মনোযোগেৰে প্ৰভুত আসক্ত হৈ থাকে। তথাপি যদি কোনো মানুহৰ বোধ হয় যে তেওঁৰ কুমাৰী বাগদত্তাৰ প্ৰতি তেওঁ ন্যায় আচৰণ কৰা নাই, যদি তাইৰ বিয়াৰ বয়স পাৰ হৈ গৈছে আৰু যদি তাইৰ বিয়া হোৱাত অতি প্ৰয়োজন বোধ কৰে, তেনেহ'লে তেওঁ নিজৰ ইচ্ছামতে তাইক বিয়া কৰক, তাত পাপ নহয়। কিন্তু যদি তেওঁ বিয়া নকৰাবলৈ মনতে সিদ্ধান্ত লয়, তেনেহ'লে তেওঁৰ ওপৰত কোনো চাপ নাই। তেওঁ নিজৰ ইচ্ছাক নিয়ন্ত্ৰণ কৰিব পাৰে। আৰু তেওঁ যদি তাইক কুমাৰীভাৱে ৰাখিব বিচাৰে, তেনেহ'লে তেওঁ ঠিক কাৰ্যই কৰে। এতেকে যিজনে তেওঁৰ বাগদত্তা কুমাৰীক বিয়া কৰায় তেওঁ ঠিক কাৰ্যই কৰে, আৰু বিয়া নকৰাজনে তাতকৈও ভাল কৰ্ম কৰে। স্বামী যিমান দিন জীয়াই থাকে সিমান দিনলৈকে ভাৰ্যা তেওঁৰ বন্ধনত আবদ্ধ থাকে। কিন্তু তাইৰ স্বামীৰ মৃত্যু হ'লে তেওঁ মুক্ত। তেতিয়া তেওঁ যাকে ইচ্ছা কৰে সেইজনলৈকে বিয়া হ'ব পাৰে। অৱশ্যে সেই লোক যেন প্ৰভুত বিশ্বাসকাৰী হয়। কিন্তু মোৰ বিবেচনা তাই যেনেকৈ আছে যদি তেনেকৈয়ে থাকে, তেনেহ'লে আৰু অধিক সুখী হ'ব। মই ভাবোঁ যে মোৰতো ঈশ্বৰৰ আত্মা আছে। 1 কৰিন্থিয়া 8 অধ্যায়। দেৱতাৰ প্ৰসাদ সম্বন্ধে। এইবাৰ মই দেৱতাৰ মূৰ্তিলৈ উৎসৰ্গ কৰা প্ৰসাদৰ বিষয়ে কৈছোঁ। আমি জানো যে আমাৰ সকলোৰে জ্ঞান আছে। জ্ঞানে অহংকাৰ জন্মায়, কিন্তু প্ৰেমে গঢ় দিয়ে। যদি কোনোৱে কিবা বিষয়ত সকলো জানো বুলি ভাবে, তেনেহ'লে তেওঁ যি ৰূপে জনা উচিত সেইভাৱে কেতিয়াও নাজানে। কিন্তু কোনোৱে যদি ঈশ্বৰক প্ৰেম কৰে, তেনেহ'লে ঈশ্বৰে তেওঁক জানে। মূৰ্তিলৈ উৎসৰ্গ কৰা প্ৰসাদৰ খোৱাৰ বিষয়ে কওঁ। আমি জানো যে জগতখনৰ দেৱতা বুলি আচলতে একোৱেই নাই, আৰু এজন ঈশ্বৰৰ বাহিৰে আন ঈশ্বৰ নাই। কিয়নো স্বৰ্গতে হওক বা পৃথিৱীতে হওক দেৱ দেৱী বুলি কোৱা বহুতো দেৱতা আৰু বহুতো প্ৰভু থাকিলেও কিন্তু আমাৰ কাৰণে একমাত্ৰ এজন পিতৃ ঈশ্বৰ আছে। তেওঁৰ পৰাই সকলোবোৰ সৃষ্টি কৰা হৈছে। আমি তেওঁৰে কাৰণে জীয়াই আছো। আমাৰ প্ৰভু মাত্ৰ এজন, তেওঁ যীশুখ্ৰীষ্ট। তেওঁৰ দ্বাৰাই সকলো সৃষ্টি আৰু আমিও জীয়াই আছো। কিন্তু সকলোৰে এনে জ্ঞান নাই, কিয়নো কোনো লোকৰ পূৰ্বৰ মূৰ্তি পূজাৰ অভ্যাস এতিয়ালৈকে থকাত তেওঁলোকে দেৱতালৈ উৎসৰ্গ কৰা খোৱা বস্তু এতিয়াও প্ৰসাদ বুলি খায়। তাতে তেওঁলোকৰ বিবেক দুৰ্বল হোৱাত সেয়ে অসুচি হয়। খোৱা বস্তুৰ দ্বাৰা আমি ঈশ্বৰৰ আগত গ্ৰহণযোগ্য নহওঁ। আমি নাখালেও আমাৰ ক্ষতি নহয়, বা খালেও আমাৰ লাভ নহয়। কিন্তু সাৱধান, যিসকল বিশ্বাসত দুৰ্বল, আপোনালোকৰ এই স্বাধীনতা তেওঁলোকলৈ যেন উজতি খোৱা মূঢ়াস্বৰূপ নহয়। তোমাৰ জ্ঞান আছে, কিন্তু যিজনৰ বিবেক দুৰ্বল তেওঁ যদি তোমাক দেৱতাৰ মন্দিৰত বহি প্ৰসাদ খোৱা দেখা পায়, তেনেহ'লে তেওঁ জানো মূৰ্তিলৈ উৎসৰ্গ কৰা খোৱা বস্তু খাবলৈ উৎসাহিত নহ'ব? এইভাৱে তোমাৰ জ্ঞানৰ দ্বাৰা সেই দুৰ্বল বিবেকৰ ভাই বা ভনী যাৰ কাৰণে খ্ৰীষ্ট মৰিল তেওঁ বিনষ্ট হয়। আপোনালোকে আপোনালোকৰ ভাই ভনীসকলৰ বিৰুদ্ধে এইদৰে পাপ কৰি তেওঁলোকৰ দুৰ্বল বিবেকত আঘাত কৰিলে আপোনালোকে খ্ৰীষ্টৰ বিৰুদ্ধে পাপ কৰা হয়। এতেকে খোৱা বস্তুৱে যদি মোৰ ভাই ভনীৰ বাবে বিঘিনি স্বৰূপ হয়, তেনেহ'লে ভাই ভনীৰ পাপৰ কাৰণ নহ'বলৈ মই পুনৰ কেতিয়াও মাংস নাখাওঁ। 1 কৰিন্থিয়া 9 অধ্যায়। মই স্বাধীন নহয়নে? মই পাচনি নহয়নে? আমাৰ প্ৰভু যীশুক মই জানো দেখা নাই? প্ৰভুত কৰা মোৰ কৰ্মৰ ফল আপোনালোকেই জানো নহয়? মই আপোনালোকলৈ পাচনি নহ'লেও একমাত্ৰ আপোনালোকেই মোক পাচনি পদ পোৱা লোক বুলি মানে। কিয়নো প্ৰভুত মই যে এজন পাচনি তাৰ প্ৰমাণ আপোনালোকেই। আমাৰ সুদ বিচাৰ কৰা সকলৰ বাবে তেওঁলোকৰ ওচৰত আমাৰ উত্তৰ এই, আমাৰ জানো ভোজন আৰু পান কৰাৰ
ক্ষমতা নাই। অন্যান্য পাচনি আৰু প্ৰভুৰ নিজৰ ভায়েক ভনীয়েকসকলৰ লগতে কৈফায়ো যেনেকৈ কৰে তেনেকৈ আমাৰ জানো কোনো বিশ্বাসী ভাৰ্যা হিচাপে লগত লৈ যাবলৈ ক্ষমতা নাই? বাৰ্ণাবা আৰু মই কেৱল জীৱিকা নিৰ্বাহ কৰিবৰ কাৰণে কাৰ্য কৰিব লাগে নেকি? কোনো সৈনিকে নিজৰ খৰচত সৈন্যদলত থাকে? যিজনে দ্ৰাক্ষাবাৰী পাতে তেওঁ কি তাৰ ফল নাখায়? এনে কোন আছে যিজনে পহুৰ জাকক প্ৰতিপালন কৰে কিন্তু তেওঁ তাৰ গাখীৰ পান নকৰে? মই মানুহৰ বিচাৰ বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি জানো এই কথা কৈছো, কিন্তু ঈশ্বৰৰ বিধানে জানো এই সকলো কথা নকয়? কাৰণ মুচিৰ বিধান শাস্ত্ৰত লিখা আছে, আপোনালোকে মৰণা মাৰোঁতে গৰুৰ মুখত মুখুৰা নাবান্ধিব। ঈশ্বৰে মাত্ৰ গৰুৰ কথা ভাবি এই কথা কৈছেনে? কিন্তু এনে নহয়, আমাৰ কথা ভাবিয়েই এই সকলো কথা কৈছে, নহয়নে? শাস্ত্ৰত আমাৰ কাৰণেই এই সকলো লিখা হৈছে। কাৰণ যিজনে হাল বায় তেওঁ শস্য পোৱাৰ আশা কৰিয়েই হাল বায়, আৰু যিজনে মৰণা মাৰে তেওঁ শস্যৰ পৰা খাদ্য পাবলৈ মৰণা মাৰে। আমি আপোনালোকৰ কাৰণে আত্মিক কঠিয়া সিঁচি যদি আপোনালোকৰ পৰা মাংসিক শস্য দাওঁ তেনেহ'লে সেয়া জানো অধিক বেছি পোৱা হয়? যদি আপোনালোকৰ ওপৰত এই ক্ষমতা আনে দাবী কৰে তেনেহ'লে আমাৰ তাতকৈ অধিক দাবী নাথাকিবনে? আমি আপোনালোকৰ ওপৰত এই অধিকাৰ কৰিব বিচৰা নাই, কিন্তু খ্ৰীষ্টৰ শুভবাৰ্তাত কোনো বাধা নজন্মিবৰ বাবে আমি সকলো সহন কৰিছোঁ। আপোনালোকে জানেনে, যিসকলে পবিত্ৰ মন্দিৰত সেৱা কৰে তেওঁলোকে খোৱা বস্তু মন্দিৰৰ পৰা পায়, আৰু যিসকলে নিতৌ যজ্ঞবেদীৰ ওপৰত নৈবদ্য উৎসৰ্গ কৰে তেওঁলোকে তাৰ ভাগ পায়। এইদৰে শুভবাৰ্তাৰ প্ৰচাৰকসকলৰ কাৰণেও ঈশ্বৰে নিয়ম কৰিলে যে তেওঁলোকৰ জীৱিকা সেই শুভবাৰ্তাৰ পৰাই হ'ব। কিন্তু মই আপোনালোকলৈ এই অধিকাৰ প্ৰয়োগ কৰা নাই, আপোনালোকৰ পৰা তেনেধৰণৰ সহায় পাবলৈও লিখা নাই। এই বিষয়ত মই গৰ্ব কৰোঁ, কিয়নো কোনো লোকৰ দ্বাৰাই অৱহেলিত হোৱাতকৈ মই মৰাই ভাল। কাৰণ মই শুভবাৰ্তা প্ৰচাৰ কৰিলেও তাৰ বাবে গৰ্ব কৰা নাই, কাৰণ শুভবাৰ্তা প্ৰচাৰ কৰা মোৰ কৰ্তব্য। আৰু যদি মই শুভবাৰ্তা প্ৰচাৰ নকৰোঁ তেতিয়াহ'লে এইটো মোৰ কাৰণে অতি সন্তাপৰ বিষয়, কিয়নো মই যদি নিজ ইচ্ছাৰে প্ৰচাৰ কৰোঁ তেনেহ'লে মোৰ পুৰস্কাৰ আছে। তথাপি মোৰ ওপৰত সেই দায়িত্ব আছে বাবেই মই কৰোঁ। তাতে মই কি পুৰস্কাৰ পাম? যেতিয়া আমি শুভবাৰ্তা প্ৰচাৰ কৰোঁ তেতিয়া এই শুভবাৰ্তা মই বিনামূলীয়াকৈ প্ৰচাৰ কৰোঁ। এনেদৰে প্ৰচাৰ কৰাৰ কাৰণে আমাৰ যি বেতন পোৱাৰ ক্ষমতা আছে তাক আমি ব্যৱহাৰ কৰা নাই। যদিও মই স্বাধীন তথাপি মই নিজকে সকলোৰে দাস কৰিলোঁ, যেন তাতে মই অনেকক খ্ৰীষ্টৰ কাৰণে জয় কৰিব পাৰোঁ। ইহুদীসকলক জয় কৰিবৰ কাৰণে ইহুদীসকলৰ ওচৰত ইহুদীৰ নিচিনা হ'লোঁ, যদিও মই বিধান নামানো, কিন্তু নিজে বিধানৰ অধীন হোৱাসকলক জয় কৰিবলৈ বিধানৰ অধীন হোৱাজনৰ নিচিনা হ'লোঁ। বিধানৰ বাহিৰত যিসকল আছে তেওঁলোকক জয় কৰিবলৈ মই বিধানহীন হৈ থকা লোকৰ দৰে হ'লোঁ, যদি মই নিজে ঈশ্বৰৰ বিধানৰ বাহিৰত নহওঁ, কিন্তু খ্ৰীষ্টৰ বিধানৰ অধীনত থাকোঁ। দুৰ্বলসকলক পাবলৈ তেওঁলোকৰ ওচৰত দুৰ্বলসকলৰ দৰে দুৰ্বল হ'লোঁ, যাতে তেওঁলোকক উদ্ধাৰ কৰিব পাৰোঁ। মই যি যি কৰোঁ সেই সকলোকে শুভবাৰ্তাৰ কাৰণে অৰ্থাৎ আশীৰ্বাদৰ সহভাগী হ'বলৈহে কৰোঁ। আপোনালোকে নাজানেনে, দৌৰ প্ৰতিযোগিতাত অনেকে দৌৰ মাৰে কিন্তু এজনেহে বঁটা পায়। সেয়ে এনেকৈ দৌৰক যাতে পুৰস্কাৰ পাব পাৰোঁ। আৰু যি মানুহে মাল যুদ্ধ আদি কৰি খেলত জিকিবলৈ চেষ্টা কৰে তেওঁলোকে সকলোভাৱে ইন্দ্ৰিয় দমন কৰে, তেওঁলোকে বিনাশী কিৰীটি পাবলৈ এইদৰে কৰে। কিন্তু আমি হ'লে অবিনাশী কিৰীটি পাবলৈহে তাক কৰোঁ। এতেকে মই এক লক্ষ্য কৰি দৌৰ মাৰোঁ, কিন্তু লক্ষ্য নকৰাকৈ নহয়। মুষ্টি যুদ্ধ কৰোঁ, কিন্তু বায়ুত ঘোচা মৰাৰ দৰে নামাৰোঁ। কিন্তু লোকৰ আগত ঘোষণা কৰি শেষত নিজে যেন ঈশ্বৰৰ দৃষ্টিত অগ্ৰাহ্য নহওঁ, এইকাৰণে মই নিজ শৰীৰকো ঘুচিয়াই বশ কৰি ৰাখিছোঁ। প্ৰথম কৰিন্থিয়া 10 অধ্যায়। সাৱধানতা আৰু ভাতৃপ্ৰেম আদি। হে প্ৰিয় ভাই আৰু ভনীসকল, আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই যে আমাৰ পূৰ্বপুৰুষসকল মেঘৰ তলত আছিল আৰু সকলোৱে সাগৰৰ মাজেদি পাৰ হৈছিল। মুচিৰ অনুকাৰী আৰু সমৰ্পিত হোৱাত সকলোৱে মেঘ আৰু সাগৰত বাপ্তাইজিত হ'ল। তেওঁলোক সকলোৱে এক আত্মিক আহাৰ ভোজন কৰিছিল, সকলোৱে এক আত্মিক জল পান কৰিছিল, কিয়নো যি শিল তেওঁলোকৰ লগত গৈছিল তাৰ পৰাই তেওঁলোকে পানীয় পান কৰিছিল, সেই শিলেই খ্ৰীষ্ট। তথাপি তেওঁলোকৰ অধিক ভাগ লোকৰ ওপৰত ঈশ্বৰ সন্তুষ্ট নহ'ল, কিয়নো তাৰ প্ৰমাণ এই যে তেওঁলোকক অৰণ্যতে নিপাত কৰা হ'ল। এই সকলো ঘটনা আমালৈ আৰ্শীস্বৰূপ হ'ল। তেওঁলোকে যেনেকৈ কামনা কৰিছিল আমিও যেন তেনেকৈ মন্দ বিষয়ৰ কামনা নকৰোঁ। তেওঁলোকৰ মাজৰ কিছুমানে যেনেকৈ মূৰ্তি পূজক হৈছিল আপোনালোক তেনে নহ'ব। সেই বিষয়ে এনেদৰে লিখা আছে, মানুহবোৰে ভোজন পান কৰিবলৈ বহিল,
আৰু পাছত যৌন কামনাৰে নাচিবলৈ উঠিল। তেওঁলোকৰ কিছুমানে যেনেকৈ যৌন পাপ কৰাত একেদিনাই 1,3,000 মানুহ মৰা পৰিল, তেনেকৈ আমি ব্যভিচাৰ নকৰো হওক। তেওঁলোকৰ কিছুমানে যেনেকৈ ঈশ্বৰক পৰীক্ষা কৰাত সাপৰ দ্বাৰাই বিনষ্ট হ'ল, তেনেকৈ আমি যেন ঈশ্বৰক পৰীক্ষা নকৰোঁ। তেওঁলোকৰ কিছুমান লোক অসন্তুষ্ট হৈ ধ্বংসকাৰী স্বৰ্গদূতৰ কবলত পৰি মৃত্যু হ'ল। আপোনালোক তেনেকৈ অসন্তুষ্ট নহ'ব। তেওঁলোকলৈ আৰ্শীস্বৰূপে এইবোৰ ঘটিছিল, আৰু শেষৰ যুগৰ মানুহ যি আমি, আমাক চেতনা দিবলৈ এইবোৰ লিখা আছে। এইকাৰণে যিকোনোৱে স্থিৰ আছো বুলি ভাবে তেওঁ নপৰিবৰ বাবে সাৱধান হওক। যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই। কিন্তু ঈশ্বৰ বিশ্বাসী, তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব, কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সহিবলৈ তেওঁ উপায়ো কৰি দিব। এইকাৰণে হে মোৰ প্ৰিয় ভাই আৰু ভনীসকল, সকলো প্ৰকাৰৰ মূৰ্তি পূজাৰ পৰা দূৰৈত থাকক। মই আপোনালোকক বুদ্ধিমান যেন ভাবি কওঁ, আপোনালোকে নিজে মোৰ কথা বিবেচনা কৰি চাব। আমি যি আশীৰ্বাদৰ পাণ পাত্ৰক আশীৰ্বাদ কৰোঁ আৰু যি পিঠা ভাঙো, সেয়ে খ্ৰীষ্টৰ সহভাগিতা নহয়নে? কিয়নো অনেক যি আমি সকলোৱে এক পিঠাত অংশগ্ৰহণ কৰাৰ যোগেদি আমি অনেক লোক হ'লেও এক শৰীৰৰ ভাগী হলো। ইজৰাইল জাতিৰ কথা চিন্তা কৰক। চোৱা, যি লোকে উৎসৰ্গ কৰা বলিৰ মাংস খায়, তেওঁলোক বেদীৰ সহভাগী নহয়নে? তেনেহ'লে মই কি কথা কৈছোঁ? দেৱতালৈ উৎসৰ্গ কৰা প্ৰসাদৰ কোনো তাৎপৰ্য আছেনে? বা মূৰ্তিবোৰৰ কোনো বস্তাৱতা আছেনে? তেনে নহয়। কিন্তু অনা ইহুদীহকে যি যি বলিদান কৰে, তাক ঈশ্বৰৰ উদ্দেশ্যে নহয়, ভূত পিশাচৰ উদ্দেশ্যে কৰে, ইয়াকেহে কৈছোঁ। আৰু আপোনালোক ভূত পিশাচৰ সহভাগী হোৱা মোৰ ইচ্ছা নাই। আপোনালোকে প্ৰভুৰ পাণ পাত্ৰ আৰু ভূত পিশাচৰ পাণ পাত্ৰ এই উভয়ত পাণ কৰিব নোৱাৰে। প্ৰভুৰ মেজ আৰু ভূত পিশাচৰ মেজ এই উভয়ৰে ভাগী হ'ব নোৱাৰে। নতুবা আমি প্ৰভুৰ ঈশা জন্মাব খুজিছোনে? কি আমি জানো তেওঁতকৈ বলৱন্ত? সকলো বিধান সন্মত, কিন্তু সকলোৱে হিতজনক নহয়। সকলো অবাধ, কিন্তু সকলোৱে ধৰ্মত বৃদ্ধি নকৰে। প্ৰতিজনে নিজৰ হিত নিবিচাৰি পৰৰ হিত বিচাৰক। যিকোনো বস্তু বজাৰত বেচে, দুখাদুখ জ্ঞানৰ কাৰণে একো নুসুধি নুপুচি সেইবোৰ ভোজন কৰিব, কিয়নো পৃথিৱী আৰু তাৰ পৰিপূৰ্ণতা প্ৰভুৰেই। খ্ৰীষ্টত বিশ্বাস নকৰাসকলৰ কোনোৱে আপোনালোকক নিমন্ত্ৰণ কৰিলে আপোনালোক যদি যাবলৈ সন্মত হয়, তেনেহ'লে দুখাদুখ জ্ঞানৰ কাৰণে একো নুসুধি নুপুচি যিকোনো বস্তু আপোনালোকৰ আগত থোৱা হয়, সেই বস্তুকে ভোজন কৰিব। কিন্তু কোনোৱে যদি আপোনালোকক এয়ে বলি দিয়া আহাৰ হয় বুলি কয়, তেনেহ'লে সেই কথা জনোৱাৰ জনৰ কাৰণে আৰু দুখাদুখ জ্ঞানৰ কাৰণে সেই দ্ৰব্য ভোজন নকৰিব। দুখাদুখ জ্ঞান বুলি যে কৈছোঁ, সেই আপোনাৰ নহয়, আনৰহে। কিয়নো মোৰ স্বাধীনতা অন্য দুখাদুখ জ্ঞানৰ দ্বাৰাই কিয় সুদবিচাৰ কৰা হয়? মই যদি কৃতজ্ঞতাৰে ভোজন কৰোঁ, তেনেহ'লে যি বস্তুৰ কাৰণে ধন্যবাদ কৰোঁ, তাৰ কাৰণে মই নিন্দিত হওঁ কিয়? এতেকে আপোনালোকে ভোজন পাণ আদি যি যি কৰ্ম কৰে, সকলোকে ঈশ্বৰৰ মহিমাৰ অৰ্থে কৰিব। তেনেকৈ আপোনালোকো ইহুদী কি গ্ৰীক বা ঈশ্বৰৰ মণ্ডলী কাৰো বিঘিনিজনক নহয়। কিন্তু অনেকে পৰিত্ৰাণ পাবলৈ মই নিজৰ হিত নিবিচাৰি আনৰ হিত বিচাৰি সকলো বিষয়তে সকলোকে সন্তুষ্ট কৰোঁ, তাতে সকলোৱে পৰিত্ৰাণ পায়। প্ৰথম কৰিন্থিয়া 11 অধ্যায়। ঈশ্বৰৰ আৰাধনা বিষয়ক কথা। মই যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী, আপোনালোকো তেনেকৈ মোৰ অনুকাৰী হওক। আপোনালোকে সকলো বিষয়তে যে মোক সোঁৱৰণ কৰি মই দিয়া বিধিবোৰ পালন কৰি আছে, তাৰ কাৰণে আপোনালোকৰ প্ৰশংসা কৰিছোঁ। কিন্তু খ্ৰীষ্ট যে প্ৰত্যেক পুৰুষৰ মূৰ স্বৰূপ, পুৰুষ মহিলাৰ মূৰ স্বৰূপ আৰু ঈশ্বৰ খ্ৰীষ্টৰ মূৰ স্বৰূপ, ইয়াক যেন আপোনালোকে জানে। এই মোৰ ইচ্ছা। যিকোনো পুৰুষে মূৰ ঢাকি প্ৰাৰ্থনা কৰে বা ঐশ্বৰিক ভাবুক্তি প্ৰচাৰ কৰে, তেওঁ নিজৰ মূৰ অমৰ্যাদা কৰে। কিন্তু যিকোনো মহিলাই উদং মূৰে প্ৰাৰ্থনা কৰে বা ভাবুক্তি প্ৰচাৰ কৰে, তেওঁ নিজৰ মূৰ অমৰ্যাদা কৰে, কিয়নো তেওঁৰ মূৰ খুৰুৱা নিচিনা হয়। কাৰণ মহিলাই যদি উৰণি নলয়, তেনেহ'লে চুলিও কটা যাওক। কিন্তু চুলি কটা বা মূৰ খুৰুৱা যদি লাজৰ কথা হয়, তেনেহ'লে তেওঁ উৰণি লওক। কিয়নো পুৰুষ ঈশ্বৰৰ প্ৰতিমূৰ্তি আৰু গৌৰৱস্বৰূপ হোৱাত উৰণি লোৱা তেওঁৰ উচিত নহয়। কিন্তু মহিলা হ'লে পুৰুষৰহে গৌৰৱ, কিয়নো পুৰুষ মহিলাৰ পৰা নহয়, কিন্তু মহিলাহে পুৰুষৰ পৰা হ'ল। কাৰণ মহিলাৰ কাৰণে পুৰুষ নহয়, পুৰুষৰ কাৰণেহে মহিলাক সৃজা হৈছিল। সেয়েহে স্বৰ্গদূতসকলৰ কাৰণে মহিলাসকলে নিজৰ মূৰত ক্ষমতাৰ চিন ৰখা কৰ্তব্য।
তথাপি যি কি নহওক প্ৰভূত মহিলাৰ অবিহনে পুৰুষ স্বাধীন নহয়, পুৰুষৰ অবিহনে মহিলাও স্বাধীন নহয়। কিয়নো যেনেকৈ পুৰুষৰ পৰা মহিলা আহিল, তেনেকৈ পুৰুষো মহিলাৰ দ্বাৰাই আহিল, কিন্তু সকলোৱে ঈশ্বৰৰ পৰাহে আহিল। আপোনালোকে মনতে বিচাৰ কৰি চাওক, মহিলা মানুহে উদং মূৰেৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰা উচিত নে? প্ৰকৃতিয়ে নিজেও আপোনালোকক নিশিকায়নে যে পুৰুষৰ দীঘল চুলি হোৱা তেওঁলৈ অনাদৰজনক, কিন্তু মহিলাৰ দীঘল চুলি হোৱাই তেওঁলৈ গৌৰৱজনক, কিয়নো সেই দীঘল চুলি উৰণিৰ অৰ্থে দিয়া হ'ল। কিন্তু কোনোৱে যদি বাদ বিবাদলৈ মন কৰে, তেনেহ'লে ঈশ্বৰৰ মণ্ডলীবোৰৰ আৰু আমাৰো এনে কোনো দস্তুৰ নাই। প্ৰভু ভোজৰ বিষয়ে উপদেশ। এই আদেশৰ লগত আৰু এটা কথা কওঁ, এই কথা মই প্ৰশংসা নকৰোঁ। সেই কথা এই আপোনালোকে ভালকৈ নহয়, বেয়াকৈহে গোট খায়। কাৰণ প্ৰথমে যেতিয়া আপোনালোক মণ্ডলীত গোট খায়, তেতিয়া আপোনালোকৰ মাজত ভিন ভিন দল হয়। ইয়াকে মই শুনিছোঁ আৰু কিছু কিছু বিশ্বাসো কৰিছোঁ। কিয়নো আপোনালোকৰ মাজৰ পৰীক্ষা সিদ্ধ মানুহবোৰ প্ৰকাশিত হ'বলৈ আপোনালোকৰ মাজত নানা মতো হ'ব লাগে। তাতে আপোনালোক যেতিয়া একে ঠাইতে গোট খায়, তেতিয়া প্ৰভুৰ ভোজ ভোজন কৰা নহয়। কিয়নো ভোজন কৰোঁতে প্ৰতিজনে আনৰ আগেয়ে নিজৰ নিজৰ ভোজহে গ্ৰহণ কৰে। তাতে কোনোজনৰ ভোগ থাকে, কোনোজন মতলীয়া হয়। তেনেহ'লে ভোজন পান কৰিবলৈ আপোনালোকৰ নিজ নিজ ঘৰ নাইনে? নাইবা ঈশ্বৰৰ মণ্ডলীক সেৱজ্ঞান কৰি দিনহীনসকলক লাজ দিয়ানে? মই আপোনালোকক কি ক'ম? এই কথাত আপোনালোকক প্ৰশংসা কৰিমনে? আপোনালোকৰ প্ৰশংসা নকৰোঁ। কিয়নো যি শিক্ষা মই প্ৰভুৰ পৰা পাই আপোনালোকক দিলোঁ, সেয়ে এই প্ৰভু যীশুক যি ৰাতিৰ শত্ৰুৰ হাতত ঘূৰাই দিয়া হৈছিল, সেই ৰাতিয়ে তেওঁ পিঠা লৈ ধন্যবাদ কৰি ভাঙি ক'লে, তোমালোকৰ কাৰণে এই মোৰ শৰীৰ, যি তোমালোকৰ বাবে ভঙা হ'ব। মোক সুঁৱৰিবৰ অৰ্থে তোমালোকে ইয়াকে কৰিবা। এইদৰে ভোজনৰ পাছত তেওঁ পাণপাত্ৰকো লৈ ক'লে, এই পাণপাত্ৰ মোৰ তেজৰ দ্বাৰাই হোৱা নতুন নিয়ম। তোমালোকে যিমান বাৰ ইয়াক পাণ কৰা, সিমান বাৰ মোক সুঁৱৰিবৰ অৰ্থে ইয়াকে কৰিবা। কিয়নো আপোনালোকে যিমান বাৰ এই পিঠা খায় আৰু এই পাণপাত্ৰত পাণ কৰে, প্ৰভু নহালৈকে সিমান বাৰ আপোনালোকে তেওঁৰ মৃত্যু প্ৰচাৰ কৰি আছে। এতেকে যিকোনোৱে অযোগ্যৰূপে প্ৰভুৰ সেই পিঠা খায় বা সেই পাত্ৰত পাণ কৰে, তেওঁ প্ৰভুৰ শৰীৰ আৰু তেজৰ দোষী হ'ব। কিন্তু মানুহে নিজে নিজৰ পৰীক্ষা কৰি পাছে সেই পিঠা ভোজন কৰক আৰু সেই পাত্ৰত পাণ কৰক। কিয়নো যিকোনোৱে সেই শৰীৰৰ বিবেচনা নকৰি ভোজন পাণ কৰে, তেওঁ নিজ দণ্ড ভোজন পাণ কৰে। এইকাৰণে আপোনালোকৰ মাজত বহুত মানুহ দুৰ্বলী আৰু ৰোগীয়া আৰু বহুত মানুহ নিদ্ৰিত হ'ল। কিন্তু আমি নিজৰ বিচাৰ নিজে ঠাৱৰ কৰা হ'লে আমাৰ বাবে দণ্ডাজ্ঞা নহ'লহেঁতেন। কিন্তু যাতে আমি জগতৰে সৈতে দণ্ড নাপাওঁ, এইকাৰণে আমাৰ সুদবিচাৰ হোৱাত প্ৰভুৰ পৰা শাস্তি পাইছোঁ। এতেকে হে মোৰ ভাইসকল, আপোনালোকে যেতিয়া ভোজন পাণ কৰিবলৈ গোট খায়, তেতিয়া ইজনে সিজনলৈ বাট চাই থাকিব আৰু আপোনালোকৰ গোট খোৱাটো যেন দণ্ডৰ কাৰণ নহয়। এইকাৰণে কোনোজনৰ ভোক লাগে যদি তেওঁ ঘৰতে খাওক। অৱশিষ্ট কথাবোৰৰ বিষয়ে মই গ'লেহে দিশা দিম। প্ৰথম কৰন্থিয়া 12 অধ্যায়। পবিত্ৰ আত্মাৰ নানাবিধ বৰ প্ৰদান। হে ভাইসকল, আত্মিক বৰৰ বিষয়ে আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই। আপোনালোকে জানে, যেতিয়া আপোনালোক মূৰ্তি পূজক আছিল, তেতিয়া নিৰ্বাক মূৰ্তিবোৰৰ ওচৰলৈ গৈছিল। এইকাৰণে মই আপোনালোকক জনাইছোঁ যে ঈশ্বৰৰ আত্মাৰে কথা কওঁতা কোনেও যীচুক সাপগ্ৰস্ত বুলি নকয়, আৰু পবিত্ৰ আত্মাৰ দ্বাৰাই নহ'লে কোনেও যীচুক প্ৰভু বুলিব নোৱাৰে। নানা প্ৰকাৰ আত্মিক বৰ আছে, কিন্তু আত্মা একে, আৰু পৰিচৰ্যা অনেকবিধ, কিন্তু প্ৰভু একে। কৰ্মসাধক গুণো অনেকবিধ, কিন্তু ঈশ্বৰ এক। তেওঁ সকলোতে সকলো কৰ্মৰ সাধনকৰ্তা। কিন্তু হিতৰ কাৰণে প্ৰতিজনকে আত্মা প্ৰকাশক গুণ দিয়া হৈছে। তাতে আত্মাৰ দ্বাৰা এজনক বুদ্ধিৰ কথা, একে আত্মাৰ ইচ্ছা অনুসাৰে আনজনক জ্ঞানৰ কথা, একে আত্মাৰে আনজনক বিশ্বাস দিয়া হৈছে। সেই একে আত্মাৰ দ্বাৰাই কোনোক সুস্থ কৰিব পৰা বৰ, আন কোনোজনক পৰাক্ৰম কাৰ্য সাধন কৰিবলৈ, আন কোনোক ভাৱবাণী কবৰ, আন কোনোক আত্মাবোৰ বিচাৰ কৰিবৰ, আন কোনোক নানাবিধ ভাষা কবৰ, আৰু আন কোনোক নানা ভাষাৰ অৰ্থ প্ৰকাশ কৰিবৰ শক্তিৰূপ বৰ দিয়া হৈছে। কিন্তু সেই একমাত্ৰ আত্মাই যাকে জীৱৰ দিবলৈ মন কৰে, সেয়াই তেওঁক ভাগ বাটি দি সেই সকলোকে সাধন কৰিছে। কিয়নো যেনেকৈ শৰীৰৰ এক আৰু তাৰ অংগ পতংগ অনেক, কিন্তু সেই শৰীৰৰ সকলো অংগ পতংগ অনেক হ'লেও এক শৰীৰ হয়, তেনেকৈ খ্ৰীষ্ট। কাৰণ আমি ইহুদী হওঁ বা গ্ৰীক হওঁ, দাস হওঁ বা স্বাধীন হওঁ, সকলোৱে এক শৰীৰ হ'বলৈ
এক আত্মাত বাপ্তাইজিত হলো আৰু সকলোৱে এক আত্মা পান কৰিবলৈ পালো। কিয়নো শৰীৰ এক অংগ নহয় কিন্তু অনেক। ভৰিয়ে যদি কয় মই হাত নোহোৱাৰ কাৰণে শৰীৰৰ অংশ নহওঁ, তেনেহ'লে সি সেইকাৰণে শৰীৰৰ অংশ নহয়, এনে নহয়। আৰু কোনেও যদি কয় মই চকু নোহোৱাৰ কাৰণে শৰীৰৰ অংশ নহওঁ, তেনেহ'লে সি সেই কাৰণে যে শৰীৰৰ অংশ নহয়, এনে নহয়। গোটেই শৰীৰে চকু হোৱা হ'লে শ্ৰৱণ ক'ত হ'লহেঁতেন, আৰু গোটেইটো শ্ৰৱণ হোৱা হ'লে ঘ্ৰাণ ক'ত হ'লহেঁতেন। কিন্তু এতিয়া ঈশ্বৰে নিজ ইচ্ছামতে অংগ প্ৰত্যংগবোৰক এনেকি সেইবোৰৰ প্ৰত্যেকক শৰীৰত লগাই দিলে। নতুবা আটাইবোৰ অংগ প্ৰত্যংগ এক অংগ হোৱা হ'লে তেনেহ'লে শৰীৰ ক'ত হ'লহেঁতেন। কিন্তু এতিয়া অনেক অংগ প্ৰত্যংগ হ'লেও শৰীৰ এক। আৰু তোমাত মোৰ প্ৰয়োজন নাই বুলি চকুৱে হাতক ক'ব নোৱাৰে, বা তোমালোকত মোৰ প্ৰয়োজন নাই বুলি মূৰে ভৰি দুখনক ক'ব নোৱাৰে। কক চাৰি, শৰীৰৰ যি যি অংগ আন অংগতকৈ দুৰ্বল বোধ হয়, সেই সকলো অংগ প্ৰত্যংগ প্ৰয়োজনীয়হে হয়। শৰীৰৰ যি যি অংগ আনতকৈ অনাদৰণীয় জ্ঞান কৰোঁ, সেইবোৰক অধিক আদৰেৰে ভূষিত কৰোঁ। আৰু আমাৰ কুৰূপ অংগবোৰে অধিক শোভা পায়, কিন্তু আমাৰ সুৰূপ অংগবোৰৰ একো প্ৰয়োজন নাই। কিন্তু শৰীৰত যেন বিভেদ নহয়, বৰং অংগ প্ৰত্যংগবোৰে পৰস্পৰে হিত চিন্তা কৰে। এইকাৰণে ঈশ্বৰে অনাদৰণীয়টোক অধিক আদৰণীয় কৰি শৰীৰৰ সংগঠিত কৰিলে। তাতে এক অংগই দুখ পালে তাৰে সৈতে সকলো অংগ প্ৰত্যংগই দুখ পায়, আৰু এক অংগই মৰ্যাদা পালে তাৰে সৈতে সকলো অংগ প্ৰত্যংগই আনন্দ কৰে। আপোনালোক খ্ৰীষ্টৰ শৰীৰ, আৰু একোজনে এক এক অংগ স্বৰূপ। আৰু ঈশ্বৰৰ মণ্ডলীত প্ৰথমে পাচনিসকলক, দ্বিতীয়তে ভাওবাদীসকলক, তৃতীয়তে উপদেশসকলক স্থাপন কৰিলে। তাৰ পাছত পৰাক্ৰম কাৰ্যবোৰ, তাৰ পাছত সুস্থ কৰিব পৰা বৰ, উপকাৰ, শাসন পদ আৰু নানা ভাষা দিলে। সকলোৱে পাচনি নে? সকলোৱে ভাওবাদী নে? সকলোৱে উপদেশক নে? সকলোৱে পৰাক্ৰম কাৰ্য কৰোঁতানে? সকলোৱে সুস্থ কৰিব পৰা বৰ পাইছেনে? সকলোৱে পৰভাষা কয়নে? সকলোৱে অৰ্থ বুজাই দিয়েনে? কিন্তু উত্তম উত্তম বৰলৈ হাবিয়াস কৰা, তথাপি তাতোকৈও এক উত্তম পথ মই আপোনালোকক দেখুৱাওঁ। প্ৰথম কৰিন্থিয়া 13 অধ্যায়। প্ৰেমৰ উৎকৃষ্টতা। যদি মই মানুহৰ বা স্বৰ্গদূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে মই কেৱল বাজি থকা কাঁহ বা বাদ্য কৰি থকা তালস্বৰূপ হৈছোঁ। মই যদি ভাওবাণী পাওঁ, সকলো নিগুৰ তত্ত্ব আৰু সকলো বিদ্যা জানো, আৰু পৰ্বত আঁতৰাব পৰা মোৰ যদি এনে বিশ্বাসো থাকে, তথাপি মোৰ প্ৰেম নাথাকিলে মই একো নহওঁ। আৰু দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্বস্ব ব্যয় কৰোঁ, আৰু পুৰি ভস্ম হ'বলৈ মোৰ শৰীৰকো সোধাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে তাত মোৰ একো লাভ নাই। প্ৰেম সহনশীল আৰু স্নেহশীল। প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে। ই অহংকাৰী বা অহিষ্টাচাৰী নহয়। ই নিজৰ লাভ নিবিচাৰে, সহজে কুপিত নহয়, আৰু ই অন্যায় আচৰণ নকৰে। ই অধাৰ্মিকতাত আনন্দ নকৰে, কিন্তু সত্যতাত আনন্দ কৰে। প্ৰেমে সকলোকে আঁকোৱালি লয়, সকলোকে বিশ্বাস কৰে, সকলোকে আশা কৰে আৰু সকলোকে সহ্য কৰে। প্ৰেম কেতিয়াও লুপ্ত নহ'ব, কিন্তু ভাওবাণী হ'লে লোপ হ'ব, পৰভাষা হ'লে সেইবোৰ গুচিব, জ্ঞান হ'লে সেই জানো লুপ্ত হ'ব। কিয়নো আমাৰ জ্ঞান খণ্ডমাত্ৰ আৰু আমাৰ ভাবুক্তিও খণ্ডমাত্ৰ, কিন্তু সম্পূৰ্ণতা উপস্থিত হ'লে সেই খণ্ডবোৰ লুপ্ত হ'ব। যেতিয়া মই শিশু আছিলোঁ, তেতিয়া শিশুৰ নিচিনাকৈ কথা কৈছিলোঁ, শিশুৰ দৰে ভাবিছিলোঁ, শিশুৰ দৰে বিবেচনাও কৰিছিলোঁ। যেতিয়া বয়স পালোঁ, তেতিয়াৰ পৰা শিশুৰ সকলো কথা এৰিলোঁ। কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে অস্পষ্টকৈ দেখিছোঁ, কিন্তু তেতিয়া মুখামুখিকৈ দেখিম। এতিয়া মোৰ জ্ঞান খণ্ডমাত্ৰ, কিন্তু তেতিয়া মই যেনেকৈ সম্পূৰ্ণকৈ জনা হ'লোঁ, তেনেকৈ সম্পূৰ্ণ ৰূপত জানিম। কিন্তু এতিয়া 3টা বিষয় আছে: বিশ্বাস, আশা, প্ৰেম। কিন্তু এইকেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ। প্ৰথম কৰিন্থিয়া 14 অধ্যায়। আত্মিক দানৰ বিষয়। আপোনালোকে প্ৰেমৰ পাছে পাছে যাওক আৰু আত্মিক বৰবোৰলৈ একান্ত মনেৰে হাবিয়াস কৰক, বিশেষকৈ ঐশ্বৰিক ভাবুকি প্ৰচাৰ কৰিবৰ হাবিয়াস কৰক। কিয়নো যিজনে বিশ্বাস কথা কোৱাৰ ক্ষমতা পাইছে, তেওঁ কোনো মানুহৰ সতে নহয়, ঈশ্বৰৰ সতেহে কথা কয়। কাৰণ তেওঁ কি কথা কয় কোনেও নুবুজে, কিন্তু তেওঁ আত্মাৰ দ্বাৰাই নিগুৰ তত্ত্ববোৰৰ বিষয়ে কয়। কিন্তু যিজনে ঐশ্বৰিক ভাবুকি প্ৰচাৰ কৰে, তেওঁ মানুহবোৰক ধাৰ্মিকতাত বৃদ্ধি কৰিবলৈ আৰু আশ্বাস আৰু সান্তনা দিবলৈ কথা কয়। যিজনৰ পৰভাষা ক'বলৈ ক্ষমতা আছে, তেওঁ নিজকে ধৰ্মত বৃদ্ধি কৰে, কিন্তু যিজনে ঐশ্বৰিক ভাবুকি প্ৰচাৰ কৰে, তেওঁ মণ্ডলীক গঢ়ি তোলে। আপোনালোকে যেন পৰভাষা কয়, ই মোৰ ইচ্ছা,
কিন্তু তাতকৈ ভাবুকটি যেন প্ৰচাৰ কৰে, ইয়ালৈ মোৰ বৰ ইচ্ছা। আৰু পৰভাষা কোৱাজনে মণ্ডলীয় ধৰ্মত বৃদ্ধি পাবলৈ যদি অৰ্থ নুবুজায়, তেনেহ'লে এনেজনতকৈ ভাবুকটি প্ৰচাৰ কৰাজন শ্ৰেষ্ঠ। এতিয়াহে প্ৰিয় ভাই আৰু ভনীসকল, মই আপোনালোকৰ ওচৰলৈ গৈ যদি পৰভাষা কওঁ, কিন্তু আপোনালোকৰ ওচৰত গৈ প্ৰকাশী সত্য জ্ঞান বা ভাৱবাণী বা কোনো শিক্ষা বিষয় যদি নকওঁ, তেনেহ'লে আপোনালোকৰ কিবা লাভ হ'বনে? শব্দ বা নিষ্প্ৰাণ বস্তুৰ মাজতো বাঁহী হওক বা বীণা হওক শুৱলা স্বৰ সৃষ্টি কৰি স্পষ্টকৈ শুৱলা ধ্বনিত যদি নাবাজে, তেনেহ'লে বাঁহীৰে বা বীণাৰে কি সুৰ বজোৱা হয় সেই বিষয়ে কেনেকৈ জনা যাব? কাৰণ ৰণশিঙাৰ মাত যদি অস্পষ্ট হয়, তেনেহ'লে যুদ্ধলৈ কোনে নিজকে সজাব? ঠিক সেইদৰে আপোনালোকেও যদি সহজে বুজিব পৰা কথা জিভাৰে নকয়, তেনেহ'লে যি কোৱা হয় সেই বিষয়ে কেনেকৈ জানিব? কিয়নো এইবোৰ কথা আপোনালোকে বতাহত কোৱাৰ নিচিনা হ'ব। জগতত বহু প্ৰকাৰৰ ভাষা আছে, তথাপি তাৰ অৰ্থ নোহোৱা ভাষা এটাও নাই। কিন্তু মই যদি সেই ভাষাৰ অৰ্থ নুবুজো, তেনেহ'লে যিজনে কয় তেওঁৰ বাবে মই বিদেশী নিচিনা হ'ম, আৰু সেই কোৱাজন মোৰ বাবে বিদেশীৰ নিচিনা হ'ব। এতেকে লোকৰ ক্ষেত্ৰতো ঠিক তেনেধৰণৰে আপোনালোকে আত্মাৰ বিবিধ বৰলৈ হাবিয়াস কৰিছে। যেতিয়া মণ্ডলিক ধৰ্মত বৃদ্ধি কৰিবৰ বাবে উপচি পৰিবলৈ যত্ন কৰক। এইকাৰণে যিজনে পৰভাষা কয় তেওঁ যেন অৰ্থও বুজাই দিব পাৰে, তাৰ কাৰণে প্ৰাৰ্থনা কৰক। কিয়নো পৰভাষাৰে যদি প্ৰাৰ্থনা কৰোঁ, তেনেহ'লে মোৰ আত্মাই প্ৰাৰ্থনা কৰে, কিন্তু মোৰ হৃদয় ফলহীন হয়। তেনেহ'লে আমি কি কৰা উচিত? আমি আত্মাৰে প্ৰাৰ্থনা কৰিমনে মনেৰে প্ৰাৰ্থনা কৰিম? আমি আত্মাৰে গীত গামনে মনেৰে গীত গাম? নতুবা তুমি যদি আত্মাৰে ঈশ্বৰৰ প্ৰশংসা কৰিছা, কিন্তু যিসকলে শুনিবলৈ দৰ্শক হিচাপে তালৈ আহে, তেওঁ যদি বুজি নাপায়, কেনেকৈ তোমাৰ সেই ধন্যবাদত আমেন ক'ব? কাৰণ তুমি কি কৈছা তেওঁলোকে বুজি নাপালে। কিয়নো তুমি হ'লে বহুত ভালকৈ ধন্যবাদ কৰিছা, কিন্তু অন্য লোকসকলক আত্মিকভাৱে গঢ়ি তোলা নহ'ল। মই যে আপোনালোকতকৈ বেছি পৰভাষা কওঁ, তাৰ কাৰণে মই ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ। তথাপি মণ্ডলীত পৰভাষাৰে 10,000 কথা কোৱাতকৈ মানুহক শিক্ষা দিবলৈ বুজি পোৱাকৈ বুদ্ধিৰে 5টা কথা কোৱা ভাল বুলি ভাবোঁ। হে প্ৰিয় ভাই আৰু ভনীসকল, আপোনালোক বিবেচনাত শিশুৰ দৰে নহ'ব, কিন্তু মন্দ বিষয়ত শিশুসকলৰ দৰে হৈ চিন্তা আৰু বিবেচনাত বয়সস্থ লোকৰ দৰে হওক। বিধান শাস্ত্ৰত লিখা আছে, প্ৰভুৱে কৈছে, পৰভাষা কোৱা লোকৰ দ্বাৰাই আৰু বিদেশীসকলৰ ওঠৰ দ্বাৰাই মই এই লোকক কথা ক'ম, কিন্তু তাক কৰিলেও তেওঁলোকে মোৰ কথা নুশুনিব। এইকাৰণে বেলেগ বেলেগ ভাষাৰে কথা কোৱা বিশ্বাস কৰাসকলৰ কাৰণে নহয়, অবিশ্বাসীসকলৰ কাৰণে চিন হয়। কিন্তু ঐশ্বৰিক ভাবুক্তি প্ৰচাৰ কৰা বিশ্বাস নকৰাসকলৰ কাৰণে নহয়, কিন্তু বিশ্বাস কৰাসকলৰ কাৰণে চিন হয়। এতেকে গোটেই মণ্ডলীয়ে যেতিয়া একগোট হয় আৰু আটাই লোকে যদি পৰভাষা কৈ থাকে, তেতিয়া সাধাৰণ বা কোনো অবিশ্বাসী মানুহ সেই স্থানত প্ৰৱেশ কৰিলে তেওঁলোকে আপোনালোকক বলীয়া বুলি নক'বনে? সকলোৱে যদি ভাবুক্তি প্ৰচাৰ কৰে আৰু বিশ্বাস নকৰা সাধাৰণ কোনো এজন মানুহ যদি সেই স্থানলৈ আহে, তেনেহ'লে সেই ভাৱবাণী শুনি তেওঁ নিজৰ পাপৰ বিষয়ে সচেতন আৰু ভাৱবাণীৰ দ্বাৰাই তেওঁ বিচাৰপ্ৰাপ্ত হয়। এইদৰে লোকজনৰ হৃদয়ৰ কোনো গুপ্ত কথা প্ৰকাশ পায়, তাতে তেওঁ মাটিত উবুৰি হৈ পৰি নিশ্চয় আপোনালোকৰ মাজত ঈশ্বৰ যে আছে এই বুলি ঈশ্বৰৰ সেৱা কৰিব। এতেকে হে প্ৰিয় ভাই আৰু ভনীসকল, আপোনালোকে কি কৰিব? যেতিয়া আপোনালোক এঠাইত গোট খায়, তেতিয়া কোনোজনে গীত, কোনোজনে উপদেশ, কোনোজনে প্ৰকাশিত বাক্য, কোনোজনে পৰভাষা, কোনোজনে তাৰ অৰ্থ ভাঙনি কৰি কথা ক'ব। কিন্তু এই সকলো যেন মণ্ডলী বৃদ্ধি কৰিবলৈ কৰা হয়। কোনোৱে যদি পৰভাষা কয়, তেনেহ'লে 2জন বা তাতকৈ অধিক হ'লেও 3জনে পাল অনুক্ৰমে কওক আৰু এজনে অৰ্থ বুজাই দিয়ক। কিন্তু অৰ্থ বুজাই দিয়া যদি কোনো নাই, তেনেহ'লে তেওঁ মণ্ডলীত নিজম দি থাকি কেৱল নিজৰ আৰু ঈশ্বৰৰ উদ্দেশ্যে কথা কওক। আৰু ভাওবাদী 2 বা 3জনে কথা কওক, আন সকলোৱে বিবেচনা কৰি চাওক। কিন্তু উপসনত বহি থকাসকলৰ কোনোজনৰ আগত কিবা কথা প্ৰকাশিত হ'লে প্ৰথমজন নিজম দি থাকক। কিয়নো আপোনালোক সকলোৱে এজন এজনকৈ ঐশ্বৰিক ভাবুক্তি প্ৰচাৰ কৰি আন এজনক শিকাব পাৰে আৰু সকলোকে উদগাওক। কিয়নো ভাওবাদীসকলৰ আত্মা ভাওবাদীসকলৰ বশত থাকে। কিয়নো ঈশ্বৰে কেতিয়াও বিশৃংখল সৃষ্টি নকৰে, কিন্তু তেওঁ শান্তি দিওঁতা ঈশ্বৰ হয়। যেনেকুৱা পবিত্ৰ লোকসকলৰ মণ্ডলীত, তেনেকুৱা আপোনালোকৰ মণ্ডলীৰ সন্মুখতো মহিলাসকল নিজম দি থাকক। কিয়নো কথা ক'বলৈ তেওঁলোকক অনুমতি দিয়া নাযায়, কিন্তু তেওঁলোকে নিবেদন কৰি থাকক। বিধান শাস্ত্ৰও সেইদৰে কয়। কিন্তু তেওঁলোকে যদি কিবা সুধি শিক্ষা পাব খোজে, তেনেহ'লে ঘৰতে নিজ নিজ স্বামীক সোধক। কিয়নো মণ্ডলীত মহিলা মানুহে কথা কোৱা লাজৰ বিষয়। নতুবা ঈশ্বৰৰ বাক্য আপোনালোকৰ মাজৰ পৰা ওলাইছিল নে?
বা অকল আপোনালোকৰ ওচৰলৈহে আহিছিলনে? কোনোৱে যদি নিজকে নিজে ভাওবাদী বা আত্মিক বুলি মানে, তেনেহ'লে মই আপোনালোকলৈ যিবোৰ কথা লিখিছোঁ সেইবোৰ ঈশ্বৰৰ আদেশ বুলি তেওঁ জানক। কিন্তু কোনোৱে যদি নাজানে, তেনেহ'লে তেওঁ নাজানক। এইকাৰণে হে মোৰ প্ৰিয় ভাই আৰু ভনীসকল, ঐশ্বৰিক ভাবুক্তি প্ৰচাৰ কৰিবলৈ হাবিয়াস কৰক আৰু পৰভাষা ক'বলৈ নিষেধ নকৰিব, কিন্তু সকলো কৰ্ম সুন্দৰকৈ শালীনতা বজাই কৰা হওক। 1 কৰিন্থিয়া 15 অধ্যায় পুনৰুত্থানৰ বিষয়। হে প্ৰিয় ভাই আৰু ভনীসকল, যি শুভবাৰ্তা মই আপোনালোকৰ আগত প্ৰচাৰ কৰিলোঁ সেয়ে আপোনালোকক জনাইছোঁ, সেইবোৰ আপোনালোকে গ্ৰহণ কৰিলে আৰু তাতে থিৰেও আছে। আৰু যি বাক্যৰ দ্বাৰাই মই আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ সেয়ে যদি আপোনালোকে ধৰি আছে, তেনেহ'লে তাৰ দ্বাৰাই পৰিত্ৰাণো পাইছে, নতুবা আপোনালোকে বৃথাই বিশ্বাস কৰিলে। কিয়নো মই যি শিক্ষা পালোঁ তাৰে এই প্ৰধান শিক্ষা আপোনালোকক দিলোঁ যে ধৰ্মশাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ কাৰণে মৰিল আৰু তেওঁক মৈদাম দিয়া হ'ল, আৰু ধৰ্মশাস্ত্ৰত অনুসাৰে তৃতীয় দিনা পুনৰুত্থিত হ'ল, আৰু তেওঁ কৈফাক দেখা দিলে, তাৰ পাছত সেই 12জনক, আৰু তাৰ পাছত 500তকৈ অধিক ভাই আৰু ভনীসকলক একে সময়তে দেখা দিলে। তেওঁলোকৰ অধিকভাগ এতিয়ালৈকে আছে, কিন্তু কোনো নিদ্ৰিত হ'ল। পাছত জাকুবক আৰু তাৰ পাছত পাচনিসকলৰ আগত তেওঁ দেখা দিলে। সকলোৰে শেষত অকালত জন্মাৰ নিচিনা যি মই, মোকো দেখা দিলে। কিয়নো পাচনিসকলৰ মাজত মই সকলোতকৈ সৰু, এনেকি পাচনি নাম পাবলৈ যোগ্য নহওঁ, কাৰণ মই ঈশ্বৰৰ মণ্ডলীক তাৰণা কৰিছিলোঁ। তথাপি মই যি কৈছোঁ ঈশ্বৰৰ অনুগ্ৰহে হৈছোঁ, আৰু মোলৈ তেওঁ যি অনুগ্ৰহ সেয়া ব্যৰ্থ নহ'ল। কিন্তু মই তেওঁলোকতকৈ অধিক পৰিশ্ৰম কৰিলোঁ, কিন্তু ময়ে যে কৰিলোঁ এনে নহয়, ঈশ্বৰৰ অনুগ্ৰহে মোৰ লগত কৰিলে। এতেকে মই বা তেওঁলোক যেই নহওক, আমি সেইদৰে ঘোষণা কৰিলোঁ আৰু আপোনালোকে সেইদৰে বিশ্বাস কৰিলে। কিন্তু যীচুক যে মৃতবোৰৰ মাজৰ পৰা তোলা হ'ল, ইয়াক যদি ঘোষণা কৰা হয়, তেনেহ'লে মৃতবোৰৰ পুনৰুত্থান নাই বুলি আপোনালোকৰ কোনো লোকে কেনেকৈ কয়? যদি মৃতবোৰৰ পুনৰুত্থান নাই, তেনেহ'লে খ্ৰীষ্টকো তোলা নহ'ল, আৰু খ্ৰীষ্টক যদি তোলা নহ'ল, তেনেহ'লে আমাৰ ঘোষণা বৃথা, আপোনালোকৰ বিশ্বাসো বৃথা। আৰু আমি ঈশ্বৰৰ মিছা সাক্ষী দিছোঁ বুলি ওলাই পৰিম, কাৰণ আমি ঈশ্বৰৰ বিষয়ে এই সাক্ষ্য দিলোঁ যে তেওঁ খ্ৰীষ্টক তুলিলে। কিয়নো যদি মৃতবোৰক তোলা নহয়, তেনেহ'লে খ্ৰীষ্টকো তোলা নহ'ল, আৰু যদি খ্ৰীষ্টক তোলা নহ'ল, তেনেহ'লে আপোনালোকৰ বিশ্বাস অসাৰ্থক, আপোনালোক এতিয়াও নিজ নিজ পাপতেই আছে। তেনেহ'লে খ্ৰীষ্টৰ আশ্ৰয়ত নিদ্ৰিত হোৱা সকলো বিনষ্ট হৈছে। খ্ৰীষ্টত আমাৰ যি আশা, সেয়ে যদি অকল এই জীৱনৰ আয়ুস কাললৈ হয়, তেনেহ'লে আমি সকলো মানুহতকৈ অধিক দয়া নোপোৱাকৈ আছোঁ। কিন্তু এতিয়া খ্ৰীষ্ট নিদ্ৰিত লোকৰ মাজৰ পৰা উঠিত হ'ল, তেওঁৱে মৃত লোকসকলৰ মাজত প্ৰথম ফল। কিয়নো মৃত্যু মনুষ্যৰ দ্বাৰাই হোৱাত মৃত্যুবোৰৰ পুনৰুত্থানো মনুষ্যৰ দ্বাৰাই হ'ল। কাৰণ আদামত যেনেকৈ সকলো মৰে, তেনেকৈ খ্ৰীষ্টত সকলোৱে জীৱন পাব, কিন্তু প্ৰতিজনে নিজ নিজ শ্ৰেণীত জীৱন পাব। প্ৰথম ফল খ্ৰীষ্টত যিসকল মনোনীত, তেওঁৰ আগমনত সেই মৃত লোকসকলেই উঠিব। ইয়াৰ পাছত শেষ হ'ব, কিয়নো তেওঁ সকলো শাসনকৰ্তাৰ ক্ষমতা আৰু পৰাক্ৰম লোপ কৰি পিতৃ ঈশ্বৰৰ হাতত ৰাজ্য সোধাই দিব। কিয়নো যেতিয়ালৈকে তেওঁ সকলো শত্ৰুক তেওঁৰ ভৰিৰ তল নকৰে, তেতিয়ালৈকে তেওঁ ৰাজত্ব কৰিব লাগিব। সেই শত্ৰু যি মৃত্যু, তাকো ধ্বংস কৰা হ'ব, কিয়নো তেওঁ সকলোকে বহিভূত কৰি তেওঁৰ ভৰিৰ তলত থলে। কিন্তু সকলোৱে বহিভূত হ'ব বুলি যেতিয়া তেওঁ কয়, তেতিয়া যিজনে সকলোকে তেওঁৰ বহিভূত কৰিলে, তেওঁ যে সেইবোৰৰ পৰা বাহিৰ, এয়ে প্ৰকাশিত হয়। আৰু সকলোৱে খ্ৰীষ্টৰ বহিভূত হ'লে পুত্ৰ নিজে পিতৃ ঈশ্বৰৰ অধীন হ'ব, যেন ঈশ্বৰ যিজনে তেওঁক সকলোৰে ওপৰত অধিকাৰ কৰিবলৈ দিছে, তেওঁৱেই সৰ্বেসৰ্বা হয়। আৰু মৃত্যুবোৰৰ কাৰণে বাপ্তাইজিত হোৱা লোকে কি কৰিব? যদি মৃত্যুবোৰক সমূলি তোলা নহয়, তেনেহ'লে তেওঁলোকৰ কাৰণে সেই লোক কিয় বাপ্তাইজিত হয়? আৰু আমিও বা কিয় প্ৰতি মুহূৰ্তত সংকটত পৰোঁ? হে প্ৰিয় ভাই আৰু ভনীসকল, আমাৰ প্ৰভু খ্ৰীষ্ট যীশুত আপোনালোকৰ বিষয়ে মোৰ যি গৰ্ব আছে, তাৰ দোহাই দি কৈছোঁ, প্ৰতিদিনে মই মৃত্যুৰ মুখত আছোঁ। মই যদি মানুহৰ দৰেহে ইফিছত বনৰীয়া জন্তুৰ সৈতে যুদ্ধ কৰিলোঁ, তেনেহ'লে মোৰ কি লাভ হ'ল? মৃতবোৰক যদি তোলা নহ'ল, তেনেহ'লে আহক আমি ভোজন পান কৰোঁ হওক, কিয়নো কালিলৈ আমি মৰিম। আপোনালোক ভ্ৰান্ত নহ'ব। কুসংগই সদাচাৰ নষ্ট কৰে। ধাৰ্মিকভাৱে সচেতন হওক, পাপ নকৰিব, কিয়নো ঈশ্বৰৰ কথাত কোনো জনৰ যোগ্য জ্ঞান নাই। আপোনালোকে লাজ পাবলৈ মই এই কথা কৈছোঁ,
কিন্তু কিছুমানে কয় মৃত্যুবোৰৰ কেনেকৈ পুনৰুত্থিত হ'ব আৰু কেনেকুৱা দেশৰ সৈতে তেওঁলোক আহিব। হে নিৰ্বোধ, তুমি যি বীজ ৰোপণ কৰিছা সি নমৰা পৰ্যন্ত নগজে, আৰু পাছত যিডাল ওলাব সেয়ে তুমি ৰোৱা নাই। গুম হওক বা আন কোনো ধানেই হওক, তুমি গুটি মাথোন ৰোপণ কৰিছা। কিন্তু ঈশ্বৰে নিজ ইচ্ছাৰে তাক গা দিয়ে, আৰু প্ৰত্যেক গুটিক নিজ নিজ গা দিয়ে। সকলো মঙহ একে ৰূপ মঙহ নহয়, কিন্তু মানুহ বা পশুৰ হওক, চৰাই বা মাছৰেই হওক, বেলেগ বেলেগ আকৃতিৰ মঙহ আছে। স্বৰ্গীয় শৰীৰ আছে, পাৰ্থিৱ শৰীৰো আছে, কিন্তু স্বৰ্গীয়বোৰৰ কান্তি এক প্ৰকাৰ আৰু পাৰ্থিৱবোৰৰ ক্ৰান্তি এক প্ৰকাৰ। সূৰ্যৰ গৌৰৱ এক প্ৰকাৰৰ উজ্জ্বল, চন্দ্ৰৰ গৌৰৱ আন এক ধৰণৰ, নক্ষত্ৰবোৰৰো গৌৰৱ অন্য ধৰণৰ। আকৌ তৰাবোৰৰ ক্ষেত্ৰতো এটা তৰাতকৈ আনটো তৰাৰ উজ্জ্বল ভিন্ন হয়। সেইদৰে মৃত্যুবোৰৰ পুনৰুত্থানো একে। যিহক ৰোৱা যায় সেয়ে ক্ষয়ৰ পাত্ৰ, যিহক তোলা হয় সেয়ে অক্ষতাৰ পাত্ৰ। যিহক ৰোৱা যায় সেয়ে অনাদৰ পাত্ৰ, যিহক তোলা যায় সেয়ে গৌৰৱৰ পাত্ৰ। যিহক ৰোৱা যায় সেয়ে দুৰ্বলতাৰ পাত্ৰ, যিহক তোলা হয় সেয়ে প্ৰভাৱৰ শক্তি। যিহক ৰোৱা যায় সেয়ে স্বাভাৱিক দেহ, যিহক তোলা হয় সেয়ে আত্মিক দেহ। যদি দৈহিক দেহ আছে তেনেহ'লে আত্মিক দেহো আছে। এইদৰে লিখাও আছে, প্ৰথম মানুহ আদম জীৱনময় প্ৰাণী হ'ল, কিন্তু শেষৰ আদম জীৱনদায়ক আত্মা হ'ল। তথাপি আত্মিক যি সেয়ে প্ৰথম নহয়, কিন্তু স্বাভাৱিক যি সেয়েহে প্ৰথম, যি আত্মিক সেয়ে পাছত হ'ল। প্ৰথম মানুহ পৃথিৱীৰ ধূলিৰ পৰা হোৱা মৃন্ময়, কিন্তু দ্বিতীয় মানুহ স্বৰ্গৰ পৰা অহা। সেই মৃন্ময়জন যেনে আছিল মৃন্ময়বোৰো তেনে, আৰু সেই স্বৰ্গৰ লোকসকল সেই স্বৰ্গীয় লোক খ্ৰীষ্টৰ দৰে। আমি যেনেকৈ সেই মৃন্ময়জনৰ প্ৰতিমূৰ্তি ধাৰণ কৰিলোঁ, তেনেকৈ সেই স্বৰ্গীয়জনৰ প্ৰতিমূৰ্তিও ধাৰণ কৰিম। কিন্তু সেই প্ৰিয় ভাই আৰু ভনীসকল, আপোনালোকক কওঁ, মাংস আৰু তেজ ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হ'ব নোৱাৰে, আৰু ক্ষয়শীল অক্ষতাৰ অধিকাৰী হ'ব নোৱাৰে। চাওক, মই আপোনালোকক এটি নিগুৰ তত্ত্ব কওঁ, আমি সকলোৱে নিৰ্দিত হ'ম, কিন্তু চকুৰ প্ৰচাৰতে ৰূপান্তৰিত হ'ম। এক মুহূৰ্ততে যেতিয়া শেষ তুৰি বাজিব, তেতিয়া চকুৰ পলকতে সেয়া ঘটিব। তুৰি যেতিয়া বাজিব তেতিয়া মৃত লোকসকল অক্ষণীয় হৈ উত্থিত হ'ব, আৰু আমি সকলোৱে ৰূপান্তৰিত হ'ম। কিয়নো এই ক্ষয়শীল দেখাই অক্ষয়তাৰ বস্ত্ৰ পিন্ধিব, আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব লাগিব। পাছত যেতিয়া এই ক্ষয়ৰ দেখাই অক্ষয়তাক আৰু এই মৃত্যু দেখাই অমৰতাক পিন্ধিব, তেতিয়া এই যি কথা লিখা আছে বোলে, জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হ'ল, এই সিদ্ধ হ'ব। হে মৃত্যু, তোমাৰ জয় ক'ত? হে মৃত্যু, তোমাৰ হুল ক'ত? মৃত্যুৰ হুল পাপ, আৰু পাপৰ শক্তি বিধান। কিন্তু ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই আমাক জয়দান কৰিলে। এতেকে হে মোৰ প্ৰিয় ভাই আৰু ভনীসকল, আপোনালোকে সুস্থিৰ আৰু দৃঢ় সংকল্প কৰক। ঈশ্বৰৰ কাৰ্যত সকলো সময়তে নিজকে সম্পূৰ্ণৰূপে সঁপি দিয়ক। আপোনালোকে জানে যে ঈশ্বৰৰ বাবে কৰা পৰিশ্ৰম ব্যৰ্থ নহয়। প্ৰথম কৰিন্থিয়া 16 অধ্যায়। দান তোলাৰ বিধান পত্ৰৰ উপসংহাৰ। পবিত্ৰ লোকসকলৰ কাৰণে দান তোলাৰ বিষয়ে ক'লে, মই গালাতিয়াৰ মণ্ডলীসমূহক যেনেকৈ আদেশ দিলোঁ তেনেকৈ আপোনালোকেও কৰিব। সপ্তাহৰ প্ৰথম দিনা আপোনালোকৰ উপাৰ্জনৰ পৰা প্ৰতিজনে নিজ নিজ আয় অনুসাৰে নিজৰ ঘৰৰ কোনোবা বিশেষ স্থানত সাঁচি ৰাখিব। মই যেতিয়া আপোনালোকৰ ওচৰত উপস্থিত হওঁ তেতিয়া যেন দান তোলা নহয়। এইকাৰণে মই যেতিয়া উপস্থিত হ'ম তেতিয়া আপোনালোকে যিসকলক যোগ্য বুলি বিবেচনা কৰে তেওঁলোকৰ হাতত সেই দান জেৰুচালেমলৈ দি পঠাব। আমি লিখি দিয়া এখন পত্ৰ তেওঁলোকে প্ৰমাণস্বৰূপে লৈ যাব। যদি আমি যোৱাটো উচিত হয় তেনেহ'লে তেওঁলোক আমাৰ লগতে যাব। কিন্তু যেতিয়া আমি মাকিদনিয়া হৈ যাত্ৰা কৰিম তেতিয়া মই আপোনালোকৰ ওচৰলৈ আহিম। আপোনালোকৰ লগত কিজানি কিছুদিন থাকিম, হয়তো যাৰ কালো আপোনালোকৰ লগত কটাম। পাছত মই যাবলগীয়া ঠাইলৈ যাবৰ বাবে আপোনালোকে মোক যোৱাৰ ব্যৱস্থা কৰি দিব পাৰিব। এতিয়া মই যাত্ৰা পথত আপোনালোকৰ সৈতে সাক্ষাৎ কৰিবলৈ বিচৰা নাই, কাৰণ প্ৰভুৰ ইচ্ছা হ'লে আপোনালোকৰ লগত কিছুদিন থাকিবলৈ মই আশা কৰি আছো। তথাপি 50 দিনীয়া পৰ্বলৈকে মই ইফিছত থাকিম, কিয়নো কাৰ্যসাধক এখন বহল দুৱাৰ মোৰ বাবে মুকলি হৈছে, আৰু তাত বিৰোধী বহুত আছে। এতিয়া যদি আপোনালোকৰ ওচৰত তিমথিয় উপস্থিত হয় তেনেহ'লে তেওঁ যাতে আপোনালোকৰ তাত নিৰ্ভয়ে থাকে, কিয়নো তেওঁ মোৰ দৰে প্ৰভুৰ কাৰ্য কৰে। কোনেও যেন তেওঁক সেৱজ্ঞান নকৰে, কিন্তু তেওঁ যেন মোৰ ওচৰলৈ আহে এইকাৰণে আপোনালোকে তেওঁক কুশলে আগবঢ়াই থ'ব।
কিয়নো তেওঁ ভাইসকলৰ সৈতে অহালৈ মই বাট চাই আছো। এতিয়া আপলো ভাইৰ প্ৰসংগত কওঁ, আমি তেওঁক দৃঢ়তাৰে সকলো প্ৰকাৰে ভাইসকলৰ সৈতে আপোনালোকৰ ওচৰলৈ যাবৰ বাবে মই তেওঁক বহুত মিনতি কৰিলোঁ, কিন্তু এতিয়া যাবলৈ তেওঁ থিৰাং কৰা নাই। তথাপি যেতিয়া সুযোগ পাব তেতিয়া তেওঁ আপোনালোকৰ ওচৰলৈ যাব। আপোনালোক সজাগ হৈ থাকক, বিশ্বাসত সুস্থিৰ হোৱা ডেকাসকলৰ দৰে শক্তিমন্ত হওক, আপোনালোকৰ সকলো কৰ্ম প্ৰেমেৰে কৰা হওক। সেই ভাইসকল, মই আপোনালোকক এই মিনতি কৰিছোঁ, ষ্টিফানৰ পৰিয়াল যি আখায়া দেশৰ প্ৰথম ফলস্বৰূপ আৰু তেওঁলোকে যি পবিত্ৰ লোকৰ পৰিচৰ্যা কৰিবলৈ স্বইচ্ছাৰে ভাৰ ল'লে সেই বিষয়ে আপোনালোকে জানে। আপোনালোকে এনেকুৱা লোকৰ কাৰ্যত সাহায্য আৰু পৰিশ্ৰম কৰাসকলৰ বহীভূত হওক। আমি সকলো আনন্দিত হৈছোঁ, কাৰণ ষ্টিফান পদটোনাত আৰু আখায়িক ইয়ালৈ অহাত আপোনালোকে নথকাত মোৰ যি অভাৱ আছিল সেই অভাৱ তেওঁলোকে সম্পূৰ্ণ কৰিলে, কাৰণ তেওঁলোকে আপোনালোকৰ নিচিনাকৈ মোৰ আত্মা জোৰালে। এতেকে আপোনালোকে এনে লোকক চিনি পাবলৈ ভুল নকৰিব। এছিয়া দেশৰ মণ্ডলীসমূহে আপোনালোকক শুভেচ্ছা জনাইছে। আকিলা, প্ৰিস্কা আৰু তেওঁলোকৰ ঘৰত গোট পোৱা মণ্ডলীয়ে সকলো ভাই ভনীসকলে আপোনালোকক শুভেচ্ছা জনাইছে। আপোনালোকেও পৰস্পৰে ইজনে সিজনক পবিত্ৰ চুমাৰে শুভেচ্ছা জনাব। মই পৌলে নিজ হাতেৰে এই শুভেচ্ছা বাণী লিখি পঠালোঁ। কোনোৱে যদি প্ৰভুক প্ৰেম নকৰে তেওঁ পাপগ্ৰস্ত হওক। আমাৰ প্ৰভু আহক। প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক। খ্ৰীষ্ট যীশুত মোৰ প্ৰেম আপোনালোক সকলোৰে লগত থাকক। আমেন।